নমস্কাৰ স্বাগতম জনাইছো এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা অসমৰ ৰাজনীতি আকৌ এবাৰ গৰম হৈছে এইবাৰ বিশ্বাসঘাতকতাৰ প্ৰসংগক লৈ গৰম বিগত ৰাজ্যসভা নিৰ্বাচনৰ সময়তো বিশ্বাসঘাতকতাৰ প্ৰসংগ উত্থাপন হৈছিল কোন বিশ্বাসঘাতক প্ৰশ্ন উত্থাপন কৰা হৈছিল এআইডিএফ আৰু কংগ্ৰেছৰ মাজত ভীষণ যুদ্ধ লাগিছিল কথাৰ কটাকটি আছিল সেয়া কিন্তু তাৰ কোনো ফলাফল জনসাধাৰণে নাপালে প্ৰকৃততে বিশ্বাসঘাতকতা কোনে কৰিলে সেয়া আৰতি থাকি গ'ল এবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত বিশ্বাসঘাতক ওলাইছে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই 6 বিশ্বাসঘাতকৰ নাম লৈ দিল্লীলৈ গৈছে আৰু তেওঁ হাইকমাণ্ডক সেই তালিকাখন দিব কংগ্ৰেছ দলৰ এয়া হ'ল বিশ্বাসঘাতক কিন্তু সমান্তৰালভাৱে এআইডিএফৰো একাংশ লোক আছে নেকি এই তালিকাত সেই প্ৰশ্নসমূহ উত্থাপন হৈছে এআইডিএফেও নিজাববীয়াকৈ এই সমগ্ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিঙৰ এই অংকখনত জপিয়াই পৰিছিল নেকি আমি সকলো কথা পাতিম কিন্তু প্ৰথমে এটা প্ৰতিবেদন আগবঢ়াম ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং কৰা অসমৰ 22 বিধায়কৰ ভিতৰত নিজ দলৰ 6 জনক চিনাক্ত কৰিছে যেহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই 6 বিধায়কৰ তালিকা প্ৰস্তুত কৰি সভাপতি বৰাই দলৰ হাইকমাণ্ডক প্ৰদান কৰিবলৈ আজি সন্ধিয়া ইতিমধ্যে উৰা মাৰিছে নতুন দিল্লীলৈ ইপিনে গাদ্দাৰী কৰা বিধায়কৰ ফাঁচীৰ দাবী তুলিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰতিবেদন আগবঢ়াই লৈছো গাদ্দাৰী কৰিলে কোনে ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে কৰিলে গাদ্দাৰী এই বিষয়ক লৈ 21 জুলাইৰ ফলাফল ঘোষণাৰ দিনৰে পৰা চলি আহিছে ব্যাপক চৰ্চা বিৰোধী কংগ্ৰেছ আৰু এআইডিএফৰ মাজত এই গাদ্দাৰীৰ প্ৰসংগতে চলিছে তুমুল যুদ্ধ ইয়াৰ মাজতে সোমবাৰে সন্ধিয়া নিউজ 18 পোৱা তথ্যৰ ভিত্তিত সম্প্ৰচাৰ হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চিনাক্ত কৰিলে গাদ্দাৰ 6 বিধায়কক গাদ্দাৰী কৰা বিধায়কৰ তালিকা দিব হাইকমাণ্ডক এই সন্দৰ্ভত মঙলবাৰে ভূপেন বৰাই ক'লে এনেদৰে চাওক এইটোতো আৰু লুকাই থকা নাই 6 জন যে খেলিমেলি হৈছে এইটোতো চবেই জানে গতিকে এতিয়া 6 জন কোন মই একেষাৰতে কৈ দিয়াটো ইয়াত টিভি সন্মুখত কোৱাটো ঠিক নহ'ব কিন্তু বিভিন্ন কাৰ্যক্ৰমণিকাবিলাক নিশ্চিতভাৱে শীৰ্ষ নেতৃত্বৰ আগত আমি দাঙি দিব লাগিব এইখিনিতে চাই লওক এইটো আপডেটলৈ প্ৰাক্তন কংগ্ৰেছী নেতা তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদে সোমবাৰে নিশা দিলে ছ'চিয়েল মিডিয়াত আপডেট এই আপডেটত গাদ্দাৰী কৰা বিধায়কৰ তালিকাত ফটো সংলগ্ন কৰিলে 4 কংগ্ৰেছী বিধায়কৰ ৰেকিবুদ্দিন আহমেদ জাকিৰ হুছেইন সিকদাৰ নন্দিতা দাস আৰু প্ৰদীপ চৰকাৰৰ ফটো গাদ্দাৰৰ তালিকাত সংলগ্ন কৰি ছ'চিয়েল মিডিয়াত দিয়াৰ পিছত মঙলবাৰে দুলু আহমেদে নিউজ 18ক এনেদৰে নিজৰ স্থিতি স্পষ্ট কৰে গোচৰ কৰক মোৰ ওপৰত মই যদি কিবা মিছা কৈছোঁ সঁচাকৈ গোচৰ কৰক ইমান দিন মই দিয়া নাই কালি কিয় দিলোঁ ফলাফল ঘোষণাটো আজি এসপ্তাহ হ'ব হ'ল গতিকে এইবিলাক চাওক এতিয়া প্ৰতিযোগিতা চলিছে কোনে কিমান মুখ্যমন্ত্ৰীগৰাকীক কংগ্ৰেছ বিধায়কৰ তৈলমৰ্দন কৰিব পাৰে তৈলমৰ্দন এই 4 গৰাকী 1 নম্বৰত আছে দুলু আহমেদৰ এই দাবীক লৈ ৰেকিবুদ্দিন আহমেদে মঙলবাৰে ক'লে দুলু আহমেদৰ মস্তিষ্কৰ বিকাৰ ঘটিছে অৱশ্যে সভাপতি ভূপেন কুমাৰ বৰাই গাদ্দাৰী কৰা 6 বিধায়কৰ তালিকা তথ্য সহকাৰে প্ৰস্তুত কৰাৰ পিছত ৰেকিবুদ্দিন আহমেদে ক'লে গাদ্দাৰী কৰাসকলক ফাঁচি দিব লাগে একদম লালকিল্লাত নি ফাঁচি দি দিয়ক ইয়ালৈকে কিয় লাই ডিটেক্টৰটো কম হ'ব লাই ডিটেক্টৰটো কম হ'ব আৰু যদি কিবা আছে লালকিল্লাত না জজফিল্ডত ফাঁচি দি দিয়ক বিচাৰ কৰক ফাঁচি দি দিয়ক আৰু বেছি ভাল হ'ব ইপিনে এআইডিএফৰ মানকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ক'লে ব্লেম গেম খেলি অহা কংগ্ৰেছৰ স্বৰূপ ওলাই পৰি গাদ্দাৰী কৰাৰ কথা স্বীকাৰ কৰিছে আৰু এই ক্লজ ভোটিঙত অসমত হায়েষ্ট হৈছে কংগ্ৰেছৰ পৰা হৈছে কিন্তু ষ্টাৰ্ট হৈ গৈছে এতিয়া নতুনকৈ ব্লেম আমাৰ ওপৰত জাপি দিলাম কংগ্ৰেছে গাদ্দাৰী কৰা বিধায়কৰ তালিকা প্ৰস্তুত কৰা প্ৰসংগত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্ৰীমান আলী আহমেদে ক'লে এইবোৰ ভূপেন বৰাৰ নাটক তেওঁলোকে আজি দিল্লী যোৱা বুলি কৈছে এইবোৰ সকলো কংগ্ৰেছৰ নাটকবাজি কাৰণ শশী দাস মুক্তভাৱে তেওঁ ৰাজ্যসভাত বিজেপিক ভোট দিলে শশী দাসৰ বিধায়ক পদ খাৰিজ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সৈতে কেমেৰাত সঞ্জয় বৰাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা আৰু বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আমি এই সন্দৰ্ভতে আলোচনা কৰিম ষ্টুডিঅ'ৰ মজিয়াত 3গৰাকী অতিথি থাকিব মই দুলু আহমেদ লগতে আমিনুল ইছলাম আৰু লগতে আব্দুছ সুবহান আলী চৰকাৰ তেওঁলোকক স্বাগতম জনাম কিছু সময়ৰ পাছত লগতে হেমাংগ ঠাকুৰীয়াও আমাৰ সৈতে লাইভত থাকিব ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা কিন্তু প্ৰথমে আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে অলপ কথা পাতি ল'ব বিচাৰিছোঁ এই সন্দৰ্ভতে বিজু কুমাৰ ডেকা তালিকা আছে নাম আছে ভূপেন বৰাই সংবাদ মাধ্যম বা টিভিৰ সন্মুখত ক'ব বিচৰা নাই কি কাৰণ আছে বাৰু ইয়াৰ আঁৰত কিয় তেওঁ সাহসিকতা প্ৰদৰ্শন কৰা নাই টিভিৰ সন্মুখত তেওঁলোকৰ নাম কৈ
বিষয়টো আচলতে দলৰ একাউণ্টৰ এটা বিষয় কংগ্ৰেছৰ, আৰু তেওঁলোকৰ কোনে কোনে আচলতে বিশ্বাসঘাতকতা কৰিল। ৰাজ্যসভা নিৰ্বাচনতো বহুতে বিশ্বাসঘাতকতা কৰিল, তাৰপাছত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন দেশৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি বিৰোধী 22গৰাকীকৈ বিধায়কে ভোটদান কৰি আজি নজিৰ সৃষ্টি কৰিল। এতিয়া কথাটো হ'ল আচলতে AIDFৰ কিমান গৰাকী আছে বা কংগ্ৰেছৰ কিমান গৰাকী আছে সেইটো অস্পষ্ট, আৰু এই ক্ষেত্ৰত দুয়োটা পাৰ্টিৰ মাজত যি বাকযুদ্ধ চলি আছে, বোকাচতীয়া ৰাজনীতি চলি আছে, তাৰ মাজত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পোনছাতে সদৰি কৰিল যে 6গৰাকীক তেওঁ ইতিমধ্যে চিনাক্ত কৰিছে। এই সন্দৰ্ভত যোৱাকালি আমি এই বিষয়টো প্ৰথমবাৰৰ বাবে বাতৰি সম্প্ৰচাৰ কৰিছিলো যে ভূপেন বৰাই ইতিমধ্যে 6গৰাকীৰ নাম তালিকা প্ৰস্তুত কৰি নতুন দিল্লীলৈ যোৱাৰ বাবে প্ৰস্তুত চলাইছে। আৰু তাৰ এই সন্দৰ্ভত আজি তেওঁ স্বীকাৰ কৰিলে যে 6গৰাকীৰ নাম আছে, কিন্তু তেওঁ ৰাজহুৱা কৰিব বিচৰা নাই। মুঠতে মেইন কথাটো এইটোৱেই হ'ল যে যিগৰাকী বিধায়কে ভোটাধিকাৰ সাব্যস্ত কৰিল বুলি পেলাই তেওঁ তালিকা প্ৰস্তুত কৰিছে, প্ৰথমত 4গৰাকী আৰু দ্বিতীয়খনত 2গৰাকী, মুঠ 6গৰাকী। তেওঁলোকৰ বিৰুদ্ধে কি তথ্য প্ৰমাণ আহৰণ কৰিবলৈ সক্ষম হৈছে ভূপেন বৰাই সেইটো অস্পষ্ট। তেওঁ কৈছে যে তথ্য প্ৰমাণ আমি গোটাই আছো আৰু গোটালো বুলিও কৈছে। দুটা বাক্য আছে, এটা হ'ল তেওঁ তথ্য প্ৰমাণ আমাৰ হাতত আছে আৰু গোটাই আছো। এই কথাখিনিৰ পৰা স্পষ্ট হয় যে তেওঁ সম্পূৰ্ণভাৱে এতিয়ালৈকে তথ্য প্ৰমাণ পোৱা নাই, নহ'লে তেওঁ এই দুটা বাক্যত নকলেহেঁতেন। আৰু এটি দ্বিতীয়টো কথাটো হ'ল যে তেওঁলোকৰ যোৱা 8টা নিৰ্বাচনত ধাৰাবাহিকভাৱে তেওঁলোকৰ পৰাজয়, তাৰ পাছত তেওঁলোকে বহু কেইগৰাকী বিধায়কে দল ত্যাগ কৰি বেলেগলৈকে গৈছে, আৰু 3গৰাকী বিধায়ক নিলম্বিত অৱস্থাত আছে। তেওঁলোকৰ সংখ্যা লাহে লাহে কমি গৈ আছে এটাৰ পাছত এটা কৰি। এনে সন্ধিখনত আৰু 6গৰাকী বিধায়কক এতিয়া ভোট কৰাৰ অপৰাধত যদি ৰাজহুৱা হয়, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ব। এই দুটি চালি চাই কিন্তু তেওঁ চালি জাৰি চাব লাগিব দলৰো যাতে ক্ষতি নহয়। এজনৰ পাছত আন এজন বিধায়কক নিলম্বিত কৰি আছে, বৰ্খাস্ত কৰি আছে, দলৰো ক্ষতি হ'ব পাৰে। তাক লৈ যেন বিমূৰত পৰিছে ভূপেন কুমাৰ বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া সকলো। বিজয় কুমাৰ ডেকা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ, আৰু আমাৰ সৈতে লাইভতো বহুকেইগৰাকী অতিথি থাকিব। ষ্টুডিঅ'ত উপস্থিত আছে অসম জাতীয় পৰিষদ দলৰ উপসভাপতি দুলু আহমেদ ডাঙৰীয়া। মই দুলু আহমেদ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। লগতে উপস্থিত আছে AIDF দলৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া। মই ইছলাম ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। কিছু সময়ৰ পাছতে কংগ্ৰেছ দলৰ বিধায়ক এগৰাকী গোলকগঞ্জৰ আমাৰ সৈতে লাইভত থাকিব, আৰু বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াও আমাৰ সৈতে লাইভত থাকিব। প্ৰথমে দুলু আহমেদ ডাঙৰীয়াৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছোঁ। ভূপেন বৰা নিজেই অলপ দুদুল্যমানত আছে, কিন্তু আপুনি পূৰা ফুল কনফিডেন্সত কৈছে, আত্মবিশ্বাসত কৈছে যে ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন চিকদাৰ, নন্দিতা দাস আৰু এগৰাকী প্ৰদীপ চৰকাৰ, এওঁলোক গদ্দাৰ, বিশ্বাসঘাতক। মুখ্যমন্ত্ৰীগৰাকী নিজৰ ভাষ্যত কৈছে যে 25টা ভোট বেছি পালে। অংকটো একেবাৰে হিচাপটো ক্লিয়াৰ। আপুনি চাব ভূপেন বৰা ডাঙৰীয়াই কি কৈছে, প্ৰসংগটো মই আহিম। বৰ্তমান আমিনুল দা আছে, ভালেই হ'ল। আজি UDFৰ বিধায়ক আছে খুব সম্ভৱ 13গৰাকী, তাৰে 2গৰাকী হজত গৈছে, খুব সম্ভৱ, মানে মই যিখিনি জানো। আৰু কংগ্ৰেছৰ বিধায়ক ধৰি লওক 24-25গৰাকী, কাৰণ মাজে মাজে বিজেপিত যোগদান কৰে, কিবা কৰে, কিনে সঠিক হিচাপটো মই নাজানো বুলি ক'লেও ভুল নহয়। এতিয়া 25গৰাকী বিধায়কৰ মই ভাবি ল'লোঁ সেইটো নহয় সঁচা কথাটো। তেখেতসকলে UDFক অভিযোগ দিয়ে, UDFে কংগ্ৰেছক অভিযোগ দি আছে ক্ৰছ ভোটিঙৰ ক্ষেত্ৰত, যে কংগ্ৰেছে ভোট দিছে আৰু কংগ্ৰেছে কৈছে UDFে দি আছে। মই ভাবি ল'লোঁ, মই ধৰি ল'লোঁ যে UDFৰ 11গৰাকী বিধায়কে ভোট দিছে, 2গৰাকী হজত আছে কাৰণে তেখেতসকল ভোট দিব অহা নাই। যদি 11গৰাকী ভোট দিছে, কংগ্ৰেছে কোৱাৰ নিচিনা অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অভিযোগ দিয়ে বা CPMৰ বিধায়কগৰাকীৰ ওপৰত অভিযোগ দিলে, ভাবি ল'লোঁ তেখেতসকলেও দিছে, দিয়া নাই। কিন্তু মনোৰঞ্জন যিগৰাকী CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, তেখেত আৰু অখিল গগৈ কেতিয়াও ভোট দিয়া নাই। বিধানসভাৰ ভিতৰতো নাই, কিন্তু আপুনি দৃঢ়ভাৱে সকলো জানে নাই, এইবিলাক গম পোৱা যায়তো, আপোনালোকেও গম পাব কেইদিনৰ পিছত। গতিকে মই UDFৰ যদি 11গৰাকীও ধৰোঁ, বাকী যদি মই CPM আৰু ৰাইজৰ দলৰো যদি বিধায়ক ধৰোঁ 13গৰাকী, কথা এটা ক'লোঁ, তেখেতসকল দিয়া নাই বাৰু। বাকী 12গৰাকীটো কংগ্ৰেছৰ পৰা হ'ব লাগিব। ইয়াতেতো কোনো অন্য ৰাজ্যৰ পৰা আহি কিনে ইয়াতো কোনো ভোট দিয়া নাই। আৰু 12গৰাকী একদম স্পষ্টকৈ প্ৰকাশ পাই আছে। আৰু UDFৰ 11গৰাকী ভোট দিয়া নাই, আমিনুল দা আজি ক'ব লাগিব, দিছে UDFৰো ভোট দিছে 6গৰাকী, 7গৰাকী, 5গৰাকী, তেনেকুৱা হ'ব। কিন্তু গোটেই ব্লেমটো দিও তেখেতসকলে হিচাপটো মিলাব পৰা নাই। ভূপেন বৰা ডাঙৰীয়া প্ৰথম ভাষ্যটো চাব আপুনি, তেখেতে কৈছিলে ফলাফলৰ দিনা যে বহু কংগ্ৰেছী বিধায়কে ভোট দিছে, আমাক লজ্জিত কৰিছে, কিবা কৰিছে, আমিতো বিহিত ব্যৱস্থা ল'ম। তাৰপিছত তেখেতে আহি কেনে ক'লে 6গৰাকী বিধায়ক। আজি যোৱাকালি আকৌ দেখিবলৈ পালোঁ তেখেতৰ মন্তব্যত 4গৰাকী প্ৰথম লিষ্টত, 2গৰাকী, ইয়াতে প্ৰথম লিষ্ট দ্বিতীয় লিষ্ট বুলি কি কথা আছে? 6গৰাকী
এতিয়া চাব এখন মানে বাকী দুজনৰ ক্ষেত্ৰত তেওঁ কিমান আত্মবিশ্বাসী নহয়, মানে তেওঁৰ হয়তো পৰ্যাপ্ত তথ্য প্ৰমাণ নাই। কিন্তু চাৰিগৰাকীৰ নাম কিয় ক'লে সেইটো প্ৰশ্ন মই আপোনালৈ আকৌ আহিম। মই কিন্তু আমিনুল ইছলাম ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। আমিনুল ইছলাম ডাঙৰীয়া, ইয়াত কংগ্ৰেছৰ লগতে AIUDFৰ প্ৰসংগ আহিছে। গদ্দাৰ কৰিছে হেনো AIUDFৰ একাংশ বিধায়কেও। বিশ্বাসঘাতকতা কোনে কৰিছে? আপোনাক যদি মই পোনপটীয়াকৈ সোধোঁ, AIUDFৰ কোন বিশ্বাসঘাতক? বিগত ৰাজ্যসভা নিৰ্বাচনৰ সময়তো আপোনালোকৰ বিৰুদ্ধে বিশ্বাসঘাতকতাৰ অভিযোগ আনিছিল, আপোনালোকেও কংগ্ৰেছৰ বিৰুদ্ধে আনিছিল। এইবাৰো আকৌ ৰাষ্ট্ৰপতি নিৰ্বাচনত কিয় বাৰে বাৰে এই প্ৰসংগবোৰ আহে? চাওক, প্ৰথম কথাটো হ'ল এইবাৰ ৰাষ্ট্ৰপতিৰ যিগৰাকী কেণ্ডিডেট অসমৰ প্ৰেক্ষাপটত যদি চাব যায়, কংগ্ৰেছতকৈ এই প্ৰাৰ্থীগৰাকী AIUDF দলৰ প্ৰাৰ্থী হিচাপে বেছি মানে আমি AIUDF বুলি ক'ব লাগিব। কাৰণ ইয়াত কেইটামান কথা আছে যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যিটো সৰ্বভাৰতীয় পৰ্যায়ৰ বিৰোধী দলবিলাকৰ যিমান বৈঠক হৈছিল, তাত বদৰুদ্দিন আজমল সাহেবৰ প্ৰতিনিধি হিচাপে মোক পঠাইছিল। 21 জুন তাৰিখে বৈঠকত তাত মই নিজে উপস্থিত থাকি যশৱন্ত সিনহাৰ যিদিনা আমি প্ৰাৰ্থী চূড়ান্ত কৰোঁ, ময়ো তাত এগৰাকী প্ৰস্তাৱক হিচাপে আমি সকলোৱে সন্মিলিতভাৱে কৰিছিলোঁ। নৰ্থ ইষ্টৰ পৰা প্ৰত্যেকটো মিটিঙত বাৰে বাৰে মই আছিলোঁ, ইয়াত ভূপেন বৰা বা অন্য কোনো নাছিলে। তাৰপিছত ইয়াত অৱশ্যে কংগ্ৰেছৰ জয়ৰাম ৰমেশ আৰু হেৰি আছিলে মল্লিকাৰ্জুন খাৰ্গে, তেওঁলোক আছিল। CPM, তাৰপিছত সমাজবাদী, RJD, তাৰ তৃণমূল কংগ্ৰেছৰ চব প্ৰতিনিধি আছিলে। আৰু তাত যিটো নেশ্যনেল লেভেলৰ 15জনীয়া কমিটি বনাইছিল, মানে এইটো নিৰ্বাচনী কেম্পেইনৰ অন্যান্য কামত, তাত নৰ্থ ইষ্টৰ পৰা মোক মেম্বাৰ হিচাপে লৈছিল। মই 3-4বাৰ মিটিঙত গ'লোঁ, নমিনেশ্যনৰ সময়ত মই আছিলোঁ। আৰু ছিগনেটৰী যিসকল বিধায়কৰ তাত চহী লাগে বা MPৰ, তাত ছিগনেটৰীও মই আছিলোঁ ৰাষ্ট্ৰপতিৰ মনোনয়নৰ। গতিকে এই আৰু অসমতো কেম্পেইন চলোৱাত ময়ো আছিলোঁ, ময়ো নিজেও কেম্পেইন কৰিছোঁ, যিহেতু মই নেশ্যনেল 15জনীয়া কমিটিৰ মেম্বাৰ। কংগ্ৰেছে এই কথাটো সহজভাৱে ল'ব পৰা নাই। তেওঁলোকে সদায় এটা মাতাব্বৰী বা তেওঁলোকে এটা মানে প্ৰভুত্ববাদী এটা মনোভাৱ তেওঁলোকৰ আছে যে আমিহে মুখ্য বিৰোধী, সকলো আমাৰ অধীনত চলিব লাগিব। নৰ্থ ইষ্টৰ পৰা AIUDF তাক প্ৰতিনিধিত্ব কৰি আছে, AIUDFৰ মেম্বাৰ নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটিত সোমাই গ'ল। আমি কংগ্ৰেছে এইটো মানি নলওঁ, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে এই কংগ্ৰেছ দলে যিহেতু তেওঁলোকে ভাবে যে বিৰোধী দলৰ কোনো প্ৰাৰ্থী হ'লে কংগ্ৰেছৰ পৰা হ'ব লাগিব, কিন্তু বিৰোধীৰ প্ৰাৰ্থী হিচাপে এইবাৰ যিহেতু আমাৰ যশৱন্ত সিনহা কংগ্ৰেছৰ নহয়, তৃণমূলৰ, এইটো কংগ্ৰেছৰ কাৰণে এটা এলাৰ্জি যে তেওঁলোকে ভাবে বিৰোধী হ'লে কংগ্ৰেছৰ হ'ব লাগিব। তৃতীয়তে তাত মানে এইবাৰ লিড লৈছিলে এই নিৰ্বাচনত গোটেই মানে শৰদ পাৱাৰ, মমতা বেনাৰ্জী, অন্য দলৰ নেতাসকলে নেশ্যনেল লেভেলত এইটো লিড লৈছিলে। বাহিৰে এখন মুখ, ভিতৰে এখন মুখ আমি দেখা পাওঁ। আপুনি কৈছে এতিয়া কথাটো হ'ল এই গোটেই প্ৰক্ৰিয়াটোত। আৰু কংগ্ৰেছৰ চতুৰ্থ কাৰণটো হ'ল কংগ্ৰেছ দলে মানে ইয়াতে আগতে আমি গম পাইছিলোঁ যেতিয়া ভূপেন বৰাই কৈছিল AIUDF ক্ৰছ ভোটিং কৰিব, এনেই কৈছে উইদাউট এনি চিমটম, আগতে প্ৰায় এসপ্তাহ আগতে। তেতিয়া আমি জানিছিলোঁ তেওঁলোকে ক্ৰছ ভোটিংটো কৰিব, AIUDFৰ ওপৰত ব্লেম দিব। কাৰণ কংগ্ৰেছৰ উদ্দেশ্যটো হ'ল ৰাষ্ট্ৰপতি কোন জিকিব পাৰিব এইটো কথা নহয়, এইটো এটা ব্লেম গেম খেলি তেওঁলোকে উজনি অসমত তেওঁলোকৰ গণভিত্তি নাই, এতিয়া নামনি অসমত তেওঁলোকে AIUDFক ব্লেম দি পেলাই ইয়াত শিপাব খুজিছে। গতিকে এই 4টা কাৰণত কংগ্ৰেছে এইবাৰ যে বৃহৎ হিচাপে তেওঁলোকে ক্ৰছ ভোটিং কৰিব আমি আগতীয়াকৈ উমান পাইছিলোঁ। আৰু এটা কথা চাওক, ইয়াত ৰাষ্ট্ৰপতিৰ মানে কেণ্ডিডেটৰ 3গৰাকী এজেণ্ট থাকে, পুলিং এজেণ্ট। UDFৰ পৰা মোক দিছিল, কংগ্ৰেছৰ পৰা জাকিৰ সিকদাৰ আৰু এই প্ৰসংগটো তাৰমানে মোৰ প্ৰসংগটোৰ লগত জড়িত আছে। এইটো মই জাকিৰ হুছেইন সিকদাৰৰ নামটো মই দিছোঁ যোৱাকালি। আজি কেইদিনমান আগতে আমিনুল ইছলাম ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে তেখেতো এজেণ্ট আছিলে। তেখেতে যেতিয়া মানে বহিব যায় চকীখনত, জাকিৰ হুছেইন সিকদাৰে হ'ব আধা ঘণ্টা পিছত হওক, 1 ঘণ্টা পিছত হওক, মই বহিব দিম, এইফালে পীযুষ হাজৰিকাই ছিগনেল দিয়ে, বিভিন্ন ধৰণৰ কথা কৈছিল। গতিকে জাকিৰ হুছেইনৰ নামটো আপুনি ধৰি থওক, নকলো অসমৰ ৰাইজে গম পায় যে জাকিৰ হুছেইন, ৰেকিবুদ্দিন বা নন্দিতা বা প্ৰদীপ চৰকাৰ নতুন ল'ৰা, তেখেত কি পাক চক্ৰত পৰি ভোট দিছে মই নাজানো। এই 4গৰাকী একদম ওতপ্ৰোতভাৱে জড়িত আছে। এতিয়া মই আহোঁ আপোনাক মূল কথালৈ। ভূপেন বৰাৰ যিখন নাটক এখন আৰম্ভ হৈছে, খুব তেখেতে হেৰি নীতি আদৰ্শৰ কথা কয়। চাব আপুনি কেইদিনমানৰ পাছত তালিকাখন যে প্ৰকাশ পাব গাদ্দাৰৰ, সেইটো আপুনি আশা কৰাহীন। তালিকাখন প্ৰকাশ নাপায়, যদি পায়ো তাত কিছুমান এনেকুৱা নাম আপোনালোকে দেখিবলৈ পাব, ছিদ্দিক আহমেদ, শ্বেৰমান আলী, আফতাবুদ্দিন মোল্লা, বসন্ত দাস, মানে যিসকল শশী দাস, যিসকল মানে অলৰেডি কংগ্ৰেছৰ লগত নায়েই, সেইবিলাকৰ নাম দি তেখেতে চালে বেৰে কোবা কথা কৈ ৰাহুলজীৰ নাম ক'ব, ৰাহুলজী ক'ব। এইবিলাক ৰাহুলজীৰ কোনো সময় নাই যে ইয়াতে কোনোবাই ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং দিছে তেওঁ তালিকা লৈ যাব। এখন নাটক কৰিছে আৰু ভয় খুৱাব, এটা টকাৰ লেনদেন হ'ব, সেই টকাও আহিব বিজেপিৰ পৰা। গতিকে
এইবিলাক এখন ভেকু ভাওনা। আপুনি কৈছে ভেকু ভাওনা, কিন্তু আপোনাকে ওলোটাই ৰেকিবুদ্দিন আহমেদে আকৌ মানসিক অৱস্থাৰ কথা কৈ পেলাই আপোনাক মস্তিষ্কৰ বিকাৰ হোৱা বুলিও কৈছে। মানে তেওঁলোকৰ প্ৰশ্ন যে দুলু আহমেদৰ ইমান কি হৈছে যে তেওঁলোকে আমাৰ ভিতৰত আচ্ছা ঠিক আছে, তাৰ পূৰ্বে আমিনুল ইছলাম ডাঙৰীয়া ফোনটো যদি আপুনি এবাৰ ছুইচ অফ কৰি লয়, কাৰণ আমাৰ হয়তো অনুষ্ঠান চাই আপোনালোকে বহুতে ফোন কৰি আছে, অলপ টেকনিকেল কিছু এৰৰ আহি পৰিছে। ঠিক আছে, ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই কৈছে মই পাগল হয়, মই মানসিক বিকাৰগ্ৰস্ত হয়, ঠিক আছে, মই তেওঁৰ কথাত মই মানি ললো। আজি যিটো আপোনালোকৰ খন্তেক সময় আগতে মই মন্তব্য এটা দেখিলোঁ, তেখেতে কৈছে কিয় লাই ডিটেক্টৰ টেষ্ট কৰিব লাগে, লালকিল্লাত ফাঁচি দিব লাগে, জজ ফিল্ডত ফাঁচি দিব লাগে, ক্ৰছ ভোটিঙত ক'ৰবাত ফাঁচি দিয়া কিবা সংবিধানত আছে নেকি, ক'ৰবাত আইন আদালত আছে নেকি? পাগল মই হৈছোঁ নে ৰেকিবুদ্দিন আহমেদ হৈছে? আটাইতকৈ এতিয়া কংগ্ৰেছ দলৰ বিধায়কসকলৰ মাজত মুখ্যমন্ত্ৰী কোনে আটাইতকৈ বেছি তৈলমৰ্দন কৰিব পাৰে তাৰে প্ৰতিযোগিতা চলিছে, আৰু 1 নম্বৰ গোলাম বিধায়কগৰাকী হৈছে ৰেকিবুদ্দিন আহমেদ। মই নকলো এইটো অসমৰ ৰাইজে, আপোনালোকেও জানে, ভালদৰে জানে। জাকিৰ চিকদাৰ কাৰ গোলাম? তেওঁ মুখ্যমন্ত্ৰী বুলি ক'লেতো এগৰাকী মুখ্যমন্ত্ৰী থাকিব অসমত, মুখ্যমন্ত্ৰী গোলাম। তেখেতে বাৰ বাৰ কৈছে 18 গৰাকী বিধায়ক। আজি কংগ্ৰেছ দলৰ বিধায়িনী দলৰ নেতাই লগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে চিঠি ইছ্যু কৰিব লাগিছিল বিধায়কসকলক যে 18 গৰাকী বিধায়কৰ নাম স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে, আপোনালোকে আহক কনফাৰেন্স কৰোঁ, আমি কোনে কি কৰিছে নাই কৰা সাধাৰণ কথা চিনাক্ত কৰিবলৈ। একো চিনাক্ত নহয়। ভূপেন বৰা এখন চালে বেৰা কোবা তালিকা এখন লৈ যাব বুলি কৈ আছে। এইবিলাক এনে সংবাদ মাধ্যমত শিৰোনামা দখল কৰিছে। আচলতে এই ঘটনাটোৰ সূত্ৰপাত হৈছে আজি আপোনালোকে চাব, আজি 1.5 মাহ 2 মাহ পূৰ্বে এটা বৃহৎ দল অগপ ৰকিবুল হুছেইনৰ নেতৃত্বত অগপত যোগদান কৰাৰ কথা আছিলে। প্ৰায় 10 গৰাকী বিধায়ক আছিল তাত। সেই তাৰে 2-3 গৰাকী যেতিয়া অমান্তি হ'ল, হোৱাৰ পিছত সেই যোগদান প্ৰক্ৰিয়াটো সেইখিনিতে স্তব্ধ হৈ গ'ল। ৰকিবুল হুছেইন ডাঙৰীয়াক এগৰাকী জ্যেষ্ঠ সাংবাদিকে সুধিছিলে যে আপোনাক অগপ গমনৰ কথা কৈছে, আপুনি একেবাৰে নাযাব বুলি নিশ্চিত কৰি দিয়ক। তেখেতে এটা খুব হাস্যকৰ কথা কৈছিলে যে আজি আপুনি অমুক সংবাদ মাধ্যমত বহি আছে, আপুনি ভৱিষ্যতত আপুনি অমুক সংবাদ মাধ্যমত নাযাব বুলি। তাৰমানে ইয়াৰ দ্বাৰা কিয় বুজা যায়? গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত সেইসকল বিধায়কে এই যিটো ক্ৰছ ভোটিঙৰ প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে জড়িত আছে। হুদাই কওক, আলমে কওক, তেখেতৰ লগত যিবোৰ বিধায়ক, তেখেতৰ এটা টিম আছে, সেই একেটা টিমৰ এই বিধায়কসকলে এইবাৰ ক্ৰছ ভোটিং কৰিছে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কৰিছে নাই কৰা সেইটো মই ক'লেতো আপোনালোকে ক'ব যে বেয়া পাই কেনে কৈছে। মই এআইডিএফৰ কথা কয় নে নকয়? কোনোবাই ক্ৰছ ভোটিং কৰিছে নে নাই? আপুনি ক'লে যিহেতু আমি তালিকাখন অলপ দীঘলীয়া কৰিব লাগিব যদি হিচাপটো মিলাবলৈ যাওঁ। এতিয়া 4জন বা 6জনতে সীমাবদ্ধ হ'লে নহ'বগৈ তালিকাখন, হিচাপত মিলিব। আজি যদি আপুনি ভূপেন বৰাৰ হিচাপত যায়, তেতিয়া ইউডিএফৰ 11 গৰাকীও যদি ভোট দিছে তেতিয়াও নিমিলে হিচাপটো। কিন্তু ইউডিএফৰ 11 গৰাকী ভোট দিয়া নাই। আমিনুল ইছলাম ডাঙৰীয়া যদি বিজেপিৰ লগত সম্পৰ্ক থাকিলে তেওঁ জেল নগ'ল, একদম ক্লিয়াৰ কথা। তেনেকৈ আমিনুল ইছলাম ডাঙৰীয়াৰ নিচিনা আৰু ইউডিএফত 4-5 গৰাকী মই সমৰ্থন কৰি কোৱা নাই, যিটো দেখি আছোঁ, যিটো চাই আছোঁ। আমিনুল দাই যদি কয় যে আমাৰ 11 গৰাকী এটাও দিয়া নাই বুলি, সেইটো মই মানি নল'ম বা অসমৰ ৰাইজে মানি নল'ব। গতিকে ইউডিএফৰ সংখ্যাটো কম হ'ব, কংগ্ৰেছৰ সংখ্যাটো বেছি হ'ব। ইউডিএফৰ আছে 100%। আপুনি কংগ্ৰেছৰ নাম প্ৰকাশ কৰি দিছে, ইউডিএফৰো প্ৰকাশ কৰি দিয়ক। কিন্তু কেৱল আপোনাৰ শত্ৰুতা কংগ্ৰেছৰ বিৰুদ্ধেহে, কংগ্ৰেছৰ বাবে আপোনাৰ শত্ৰুতাখিনি আছে, সেইকাৰণে আপুনি ইউডিএফৰ নাম প্ৰকাশ কৰিব বিচাৰে। ইউডিএফৰ যদি আপোনাৰ এজন মই জানো তেখেত খুব লম্ফজম্প কৰি থাকে, এইটো কি নাম, সাজু নে কিবা এজন নাম আছে তেখেত, কৰিমুদ্দিন ভয়। আচল আটাইতকৈ ডাঙৰ দালালজন গোটেই ৰাজনৈতিক পৰিৱেশ নষ্ট কৰিছে তেখেতে। আমিনুল দাই কি প্ৰত্যুত্তৰ দিয়ে মই নাজানো, আপুনি কি প্ৰত্যুত্তৰ দিব? কাৰণ তেখেতৰ একে দলৰ বিধায়ক। আটাইতকৈ ডাঙৰ দালালগৰাকী হৈ গ'ল সাজু, কৰিমুদ্দিন ভূঞা। তেখেতে যেতিয়াই তেতিয়া কেইদিনমান আগত দেখিছিলোঁ, যেতিয়া ৰাজ্যসভা নিৰ্বাচন হৈছিলে, তেখেতে কৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কংগ্ৰেছ আৰু কোনে কোনে বিধায়কে যোগাযোগ কৰিছিল, মই তালিকা 24 ঘণ্টাৰ ভিতৰত প্ৰকাশ কৰিম। আজিলৈ 24 ঘণ্টা আহি নাপালে, আপোনালোকেও নুসুধিলে তেখেতক। গতিকে আমি দলীয় বিষয়ত আচলতে মাত পাতিব বিচৰা নাই, কিন্তু গণতন্ত্ৰৰ অসমৰ স্বাৰ্থত, অসমৰ ৰাইজৰ গণতন্ত্ৰৰ প্ৰতি দায়িত্ববোধ আমাৰ আছে। গণতন্ত্ৰৰ খাতিৰতহে আমি এইখিনি মাত নহয়। এগৰাকী বিধায়কে কথা নহয়, এগৰাকী বিধায়কে যেতিয়া অন কেমেৰাত 24 ঘণ্টা সময় দি মুখ্যমন্ত্ৰীৰ কল লিষ্টত তালিকা প্ৰকাশ কৰিম বুলি কয়, সেই কথাবিলাক আপোনালোকে পৰৱৰ্তী পৰ্যায়ত সুধিব লাগে যে আপুনি তালিকা। আমিনুল ইছলাম ডাঙৰীয়া কাষলৈ গৈছো, এজন বিধায়কৰ নাম মন্তব্য দিলে মই ভাল পাম। লাগে কথাবোৰ আমি কৈছো, গণতন্ত্ৰৰ খাতিৰত কথাবোৰ ভালদৰে জনসাধাৰণে জনাটো দৰকাৰ। এতিয়া চাওক, প্ৰথমে মই এটা কথা কৈছিলোঁ, এইবাৰ যশোৱন্ত সিনহা প্ৰাৰ্থীগৰাকী কংগ্ৰেছৰ যিমান আছিল তাতকৈ ইউডিএফৰ আমাৰ দলীয় প্ৰাৰ্থী হিচাপে যেন আমাৰ লাগিছিল। কাৰণ মই আগতে কৈছোঁ গোটেই কথাটো, কেনেকৈ আমি গোটেই প্ৰক্ৰিয়াটোত আমাৰ দল কেনেকৈ জড়িত হৈছিলোঁ। আমিনুল দা খুব সৎ ৰাজনীতিক মই দেখি আছো, মই কোনো তৈলমৰ্দন কৰিব যোৱা নাই। তেখেতে ইউডিএফৰ বিধায়ক জড়িত আছে, সংখ্যাও ক'ব নালাগে লাগি আছে না এটা স্পষ্ট। মইতো এগৰাকী নাম ক'লো,
না না এতিয়া এতিয়া কওক, কওক আমিনুল দা, কওক আপুনি, এতিয়া নাম মোৰ কথাটো হ'ল আমাৰ যিবিলাক দলীয় মিটিং হৈছিলে নিৰ্বাচনৰ আগতেও আমি এটা কথা আমি এই কথাবিলাক আমাৰ ভিতৰত আলোচনা হৈছিল যে যিহেতু যশৱন্ত সিনহাৰ আমি নেশ্যনেল 15জনীয়া কমিটিত আমি আছোঁ বা আমাৰ লগত তেখেতে যেতিয়া ইয়াত কেম্পেইন কৰিছিল আমি কেইটামান টিপছ তাজ হোটেলত তেখেতক আমি অন্য ইভেন UPPL BPF আৰু AGPক মানে যশৱন্ত সিনহাই তেখেতে ভোট খুজিব লাগে বুলি ফোন নাম্বাৰ দিয়া গোটেই মিলাক মই দিছোঁ আপুনি এবাৰ খোজক তেওঁলোক যদিও NDAৰ পাৰ্টনাৰ গোটেইখিনি পলিচিত মেকিঙত নাই, সেইটো বাদ দিয়কচোন বাৰু। গতিকে মই কৈছোঁ, তাৰপিছতো বাহিৰত এই থকা কথাবিলাক- আমি নহয়, সেইটো এই বাদ দিয়ক, কথাবিলাক সেইটো কৰিছে তাৰপিছত- আপোনাক। সেইটো বেলেগ নহয়, হ'ব পাৰে আপোনালোকৰ স্থিতি। নহয় ভিতৰতো আমাৰ ভিতৰৰ মিটিঙতো আমি কৈছিলোঁ যে আমাৰ যে 13টা ভোট এতিয়া আছে এতিয়া মোক আমি নাম একদম- লাগে, আমাক নাম লাগে। নহয়, নহয়, জনসাধাৰণে 13টা বিচাৰিছে, ভোট- কৰিমুদ্দিন বৰভূঞাৰ কথা কৈছে। নহয়, এতিয়া আপুনি আছে- কওক। নহয়, নহয়, প্ৰথম আপুনি কথা আছে নে নাই, তেখেতে cross voting AIDF ৰ বিধায়কে না, না, কৰিছিলে। AIDF কোনো বিধায়কে কৰিব নালাগে কাৰণ আমাৰ যিটো আমি এডামেণ্ট আছে নালাগেতো কৈছে না, না, অকমান কাৰণ- নাই কাৰণ কৰা বুলি যিহেতু কোৱা নাই আমি- তেখেতে। কৌশল প্ৰয়োগ কৰিছে। নহয়, যিহেতু আমি ভোটটো মানে চালে এতিয়া ধৰক নামৰ কথা ভূপেন বৰাই যে লিষ্ট বনাইছে এতিয়া যিহেতু ভোটটো শ্ব' কৰা নাছিলে মানে তেওঁ এতিয়া নামটো যে দিছে তেওঁক যিকেইটা ভাল নাপায় বা তেওঁক বেয়া পায় সেইকেইটা নাম দি দিব বা তেওঁ যিকেইটাক ভাল নাপায় এইটোতো যিহেতু ইয়াত শ্ব' কৰাৰ ব্যৱস্থা নাছিলে আমাৰ যদি কোনোবাই আমি যেনেকৈ শপত লৈছিল ভিতৰত আমাৰ কোৰ কমিটিৰ মিটিঙত যে আমাৰ 13টা ভোট আমি ইনটেক্ট দিম আৰু যিমান পাৰোঁ আমি কালেকশ্যন কৰিম ইয়াত আমাৰ আটাইতকৈ বেছি ইজ্জতৰ কথা আছে তেখেতৰ নিৰ্বাচনত আমি AIDFটো জড়িত হৈ গৈছোঁ আটাইতকৈ বেছি গতিকে আমাৰ দলৰ পৰা আমি বিৰাট এটা বদনাম হৈছে কৰিছোঁ। দেই অসমৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি গোটেই নিৰ্বাচনত দেশতে অসম বদনাম হৈছে। অসম বদনাম হৈছে হয়, যে হয়। গোটেই দেশতে অসম বদনাম হৈছে, যাৰ বাবে আমি ধাৰণা আৰু বেছিকৈ বদনাম কি হৈছে তেখেতক ইয়াতে যি মানে ৰাজকীয় পৰিৱৰ্তনে তেখেতক আদৰণি জনাইছিলে তেখেতো হতবাক বাপৰে গোটেই একলগ লাগি মোক ইমান সন্মান জনাইছে কলাক্ষেত্ৰত নে ক'ৰবাত প্ৰগ্ৰেম কৰিছে সম্বৰ্ধনা জনাইছে এইটোৰ পৰা তাত লৈ গৈছে কংগ্ৰেছে নেতৃত্ব লৈছিল UDF লোৱা নাছিলে তাৰপিছত তেখেতে যেতিয়া ফলাফল নিৰ্বাচনত জয় পৰাজয় ডাঙৰ কথা নহয় তেখেতে যেতিয়া ফলাফল দেখি তেওঁ ৰাজনীতিয়ে বাদ দি দিলে। সমগ্ৰ সন্ন্যাস লৈ ল'লে ভাৰতৰ ৰাজনীতি। ভিতৰত অসমে তেখেতক যি ধৰণে অপমান কৰিলে ৰাষ্ট্ৰপতি নিৰ্বাচন এটাক যি ধৰণে চিনাক্ত কৰিলে বেলেগ কথা বাদ দিয়ক ৰাধা গোস্বামী ডাঙৰীয়াৰ যিটো মন্তব্য সতীৰ্থ দলৰ বিধায়কক কি বুলি কৈছিলে কওক মই নিজে ষ্টুডিঅ'ৰ মজিয়াত ক'ব টান পাই আছোঁ খুব বেয়া শব্দৰে এটা মোৰ মুখেৰে ওলাব নোখোজে উচিতো নহয় এগৰাকী কাৰ্যকাৰী সভাপতিয়ে নিজৰ দলৰ সতীৰ্থ বিধায়কসকলক কৈছে যে এখেতসকল বোলে সেই পেটৰ ভোকত যে মই ক'ব বিচৰা নাই সেইসকলৰ লগত তুলনা কৰিছে তাৰপিছত কংগ্ৰেছ বিধায়কসকলৰ লাজ নহ'ল যে সকলোৱে যে ৰাণা গোস্বামী ডাঙৰক ক'ব লাগিছিলে যে কোনোবাই কৰা ভুলৰ কাৰণে আপুনি গোটেই বিধায়কসকলক কিয় দায়ী কৰিছে এইটো সঁচাকৈ প্ৰমাণ কৰক কাৰো সাহস নহ'ল তাৰমানে 90% বিধায়ক কংগ্ৰেছৰ এই বিজেপিৰ লগত মিলি কেনে এই নিৰ্বাচনটো পাৰ কৰাইছিল এইটো প্ৰমাণ হৈ গ'ল আৰু এইবিলাক এতিয়া ভূপেন বৰা ডাঙৰীয়া এখন লম্ফ জম্ফ কৰি নাটক কৰিছে ইয়াৰ কোনো ফলাফল নাই তেখেতো বৰ্তমান ৰকিবুলৰ পাকচক্ৰত সোমাই গৈছে ৰকিবুলে যি ধৰণে তালিকা দিব সেই ধৰণে প্ৰকাশ কৰিব এইবিলাক একো ৰিজাল্ট নাপায় সেইটো বাৰু আপোনাৰ কিবা ৰাজনৈতিক শত্ৰুতা আছে বাবে আপুনি মইতো কোৱা নাই ৰকিবুল হুছেইন নহয়, ৰকিবুল মইতো কোৱা নাই হুছেইনৰ নাম আপুনি ৰকিবুল বাৰু হুছেইন। বাৰে উত্থাপন কৰি থাকে আমি সেইটোলৈ নাযাওঁ বাৰু আজি মইতো কোৱা নাই ৰকিবুল হুছেইনে চিগনেচাৰ কৰিছে ভোট দিছে বুলি মইতো কৈছো ঠিকে তেখেতৰ আছে। নেতৃত্বত আমিনুল ইছলাম ডাঙৰীয়াই কিন্তু কথাবোৰ অলপ অস্পষ্টকৈ কৈ দিলে অলপ কৌশলী স্থিতি ল'লে সেইটো জনসাধাৰণে চাওক এতিয়া আপুনি এজন জনসাধাৰণৰ বাবে আপুনি নিজৰ ভাৱমূৰ্তিটো অলপ বেলেগ ধৰণে ৰাখে আপুনি বিশ্বাস কৰে যে জনসাধাৰণৰ সত্য কথাটো ক'লে জনসাধাৰণ সদায় আপোনাৰ লগত থাকিব আৰু আপুনি দলীয়ভাৱে নহয় এজন ব্যক্তি বিশেষ হিচাপত আপুনি সেই সমাজখনৰ প্ৰতি যিখিনি দায়িত্ববোধ আছে সেইখিনি পালন কৰি থাকিব পাৰে বুলি একাংশই বিশ্বাস কৰে সেইটো কথা আপুনি অটুট ৰাখি সেই ভাৱধাৰাটো অটুট ৰাখি অলপ কথাখিনি যদি বহলাই বৰ্ণনা কৰি দিয়ে AIDFৰ প্ৰকৃততে কৰিমুদ্দিন বৰভূঞাৰ নাম দুলু আহমেদে পোনপটীয়াকৈ কৈছে তেওঁৰ অলপ স্থিতি থৰক বৰক নেকি তেওঁ অলপ সন্দেহজনক ভূমিকাত আছে নেকি না এতিয়া চাওক দুলু আহমেদ ডাঙৰীয়াই যিটো ৰেফাৰেঞ্চত কৈছে যে তেখেতে কৈছিলে যে কংগ্ৰেছৰ কোন বিধায়কে ৰাজ্যসভাত ক্ৰছ ভোট কৰিছে তেখেতে লিষ্ট দিব বুলি কোনোবা দিনা কৈছিল কি মই চেনেলটো চোৱা নাছিলোঁ হেৰি যদি এনেকৈ কৈছিল বা তেখেতে লিষ্টটোৰ পিছত দিছিলে নাই তেখেতে কেইবাজনো নামবোৰ লৈছিল ৰাজ্যসভা নিৰ্বাচনত যিনো সেই বিষয়টোত মই ৰাজ্যসভাটো বাদ দিছোঁ যাব খোজা নাই কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনত AIDFৰ কোনো বিধায়কে যিহেতু আমাৰ দল অসমত কনভেনৰৰ দায়িত্বত আছে যশৱন্ত সিনহাৰ ইয়াত তেখেতক ভোট নিদি বেলেগক ভোট দিয়াটো বিশ্বাসযোগ্য নহয় কাৰণ ইয়াত আমাৰ প্ৰেষ্টিজ আটাইতকৈ বেছি জড়িত আছে নহ'লে ইমান ভোট পালে কেনেকৈ এইটো মানে কংগ্ৰেছে ইয়াত ৰিভেঞ্জ পলিটিক্স কৰিছে মানে কংগ্ৰেছে ইয়াত এটা মই ক'লো নহয় চাৰিকোণীয়া এটা পলিটিক্স কৰিছে তেওঁলোকে আচলতে ভাবিছিল যে 10ৰ পৰা 13টা ভোট আমাৰ যিটো কাষ্ট হৈছে যে ইমান ভোট তেওঁলোকে যদি আজি 13টা ভোটেই ক্ৰছ হ'লেহেঁতেন গোটেই অসমত কংগ্ৰেছে চিঞৰ বাখৰ কৰি এষ্টাব্লিছ কৰিলেহেঁতেন যে এইটো AIDFে কৰিছে তেওঁলোকে কিন্তু হিচাপত ভুল কৰি পেলালে কংগ্ৰেছে UDFক মাৰিবলৈ তেওঁলোকে ক্ৰছ ভোট কৰিছে কিন্তু হিচাপ ভুল কৰি পেলালে
বেছি দি দিলে এতিয়া তেওঁলোকে অখিল গগৈ মনোৰঞ্জন তালুকদাৰ চবকে টানি আনি সাঙুৰিও হিচাপ মিলাব নোৱাৰে এতিয়া তেওঁলোকে 5-6 মানে এতিয়া স্বীকাৰ কৰিবলৈ বাধ্য হ'ল কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল এইটোৱেই বহুত মিডিয়াটো আমি দেখোঁ বহুত ৰাজনৈতিক বিশ্লেষকেও কয় যে ইউডিএফৰ 13টা কনষ্টিটিউচি এই 13টা ধৰি ল'লেও যে আৰু নিমিলে মানে আৰু মানে কি অখিল গগৈ বা মনোৰঞ্জন তালুকদাৰ ধৰিও তাৰ পিছতো কংগ্ৰেছৰ 6টা থাকে 7টা থাকে মানে এই 13টা ধৰি ল'লে 6টা কৈ আছে এই 13টা ধৰি ল'লে বুলি কয় বিশ্বাসঘাতক কংগ্ৰেছে আপোনাৰ মতে ঠিক আছে মই কংগ্ৰেছী বিধায়কৰ সৈতে যোগাযোগ কৰিছোঁ আপুনি থাকক অলপ সময় মই কংগ্ৰেছী বিধায়ক আব্দুছ সোবাহান আলী চৰকাৰ গোৰখগঞ্জৰ বিধায়ক তেওঁক স্বাগতম জনাইছোঁ দ্য প্ৰাইমছৰ মাজলৈ অভিযোগ পোনপটীয়াকৈ ডাঙৰীয়া আপোনালোকৰ বিৰুদ্ধে কেৱল ইতিমধ্যে অসম জাতীয় পৰিষদৰ উপ সভাপতিগৰাকীয়ে পোনপটীয়াকৈ 4জনৰ নাম কৈ দিছে ৰেকিবুদ্দিন আহমেদ জাকিৰ হুছেইন সিকদাৰ নন্দিতা দাস আৰু প্ৰদীপ চৰকাৰ এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি এআইডিএফেও কৈছে যে কেৱল কংগ্ৰেছেহে বিশ্বাসঘাতকতা কৰিছে এআইডিএফে কোনো বিশ্বাসঘাতকতা কৰা নাই আপোনাৰ স্থিতি কি হ'ব ডাঙৰীয়া আব্দুছ সোবাহান আলী চৰকাৰ ডাঙৰীয়া মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যেহেতু আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া ইয়াৰ আগতে কৈছিল কমচে কম 4জন আমাৰ দলৰ পৰা ক্ৰছ ভোটিং হৈছিল আৰু ইয়াৰ মাজত এটা সৰব কথা উচ্চাৰণ হৈ আছে আৰু আমাৰ দলৰ স্থিতি অলৰেডি প্ৰকাশ কৰিছে যে ইয়াৰ আমাৰ মাজৰ পৰা যি কেইজন এনেকুৱা কাম কৰিছে কমপক্ষে 4জনৰ কথা হৈছে এই 4জনক অহা দিনত দলৰ মাজৰ পৰা যিকোনো উপায়েৰে বাছি উলিয়াই কোন 4জনে বা এইটো কাম কৰিলে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ হাতত ন্যস্ত কৰিব কমপক্ষে 4জন দলে আব্দুছ সোবাহান আলী চৰকাৰ ডাঙৰীয়া এআইডিএফৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে হিচাপ নিমিলে তেওঁলোকেতো কোনো কাৰণতে বিশ্বাসঘাতকতা কৰা নাই কাৰণ তেওঁলোকেই মূল যশৱন্ত সিনহা ডাঙৰীয়াক আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে বিশেষ কনভেনৰ আছিল আপোনালোকে এআইডিএফ দলে কনভেনৰ আছিল তেওঁলোকে বিশ্বাসঘাতকতা কৰাৰ কোনো প্ৰশ্নই নুঠে কংগ্ৰেছৰ 4জন নহয় সংখ্যা অধিক হ'ব আপোনাৰ এআইডিএফৰ কাৰোবাৰ সন্দেহ আছে নেকি বিশ্বাসঘাতকতা কৰাৰ আপোনাৰ নিজৰ বক্তব্যখিনি প্ৰদান কৰক মই ব্যক্তিগতভাৱে এইখিনি কৈছোঁ আমাৰ দলৰ যিটো স্থিতি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই আমাৰ যিখিনি আপোনালোকৰ মাজত মিডিয়াৰ সন্মুখত তুলি ধৰিছে যে কমপক্ষে আমাৰ প্ৰেচিডেণ্ট মহোদয়ে কৈছিলে যে 4জন আমাৰ হ'ব কমপক্ষে 4জন হ'ব অথবা 2জন বেছিও হ'ব পাৰে কিন্তু ইয়াৰ পিছত আপুনি যদি পৰিসংখ্যাটো চায় যদি পৰিসংখ্যাটো চায় আৰু ইউডিএফৰ পৰা ইউডিএফ দলৰ পৰা যেনেকৈ কোৱা হৈছে যে ইহঁতে একদম কোনেও এনেকুৱা ঘটনা কৰা নাই আচলতে ইহঁতে মুখৰ বলতহে কথাটো ক'ব পাৰিছিল মই এটা ডাঠিকৈ ক'ব পাৰোঁ আমাৰ দলৰ যি স্থিতি আমাৰ সভাপতিয়ে যেনেকৈ আমাৰ কংগ্ৰেছ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষে যেনেকৈ কৈছে ঠিক তেনেকৈ মই ক'ব বিচাৰিছোঁ আমাৰ দলৰ পৰা ক্ৰছ ভোটিং হৈছে সেইটো আমি মানি লৈছোঁ আমাৰ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ মানি লৈছে কিন্তু এইটো 4জন বা ততোধিক অথবা 1-2জন হ'ব পাৰে সেইটো ক'ব পৰা নাযায় সেইটো সংখ্যাটো নিমিলেচোন ডাঙৰীয়া 25 কেনেকৈ হ'ল তেনেহ'লে ক্ৰছ ভোটিঙৰ সংখ্যাটো আপুনি গম পায় কিমানে ক্ৰছ ভোটিং কৰিছে সংখ্যাটো হিচাপটো নিমিলে গৈছোন যদি কেৱল 4জন হয় কংগ্ৰেছৰ আন বেলেগ থাকিব লাগিব আপোনালোকৰ মুঠ 25টাই ভোট আৰু ক্ৰছ ভোটো 25টা হৈছে মানে সিধা আপোনালোকে তাৰ তলে তলে এটা সিদ্ধান্ত লৈছে সিধা কথা স্বীকাৰ কৰক 25জনেই বিধায়ক আপোনালোকৰ ক্ৰছ ভোটো 25টা মানে চৰকাৰেও দিছে আপুনি দিছে নেকি ডাঙৰীয়া আমিনুল ডাঙৰীয়া আপুনি এজন জ্যেষ্ঠ বিধায়ক মই মোৰ ক'ব বিচাৰিছোঁ আপোনাক আপুনি এনেকে কথা নক'ব কংগ্ৰেছৰ 25জনে বিধায়ক আপুনি যে কৈছে চাৰিজনৰ কথা আমাৰ দলৰ আচলতে আপোনালোকে নিজে ক'লে নহ'ব নহয় আপোনালোকে ক্ৰছ ভোটিং কৰা নাই আমাৰ দলৰ পৰা স্থিতি ক্লিয়াৰ কৰিছে যে ন্যূনতম 4জন হতবা কৰিছে তেতিয়া 25 কেনেকৈ হ'ব এতিয়া আপোনালোকে এইটো সংখ্যা 4 বা 5 বা 6 আপোনালোকে যদি ধৰি ই কৰে আপোনালোকৰ গাত এনেকৈ এতিয়া মই প্ৰাঞ্জল ডাঙৰীয়া মই যদি এই সমস্যাটোৰ যদি সমাধানটো মই যদি ভাবোঁ যে আপোনালোকে এই বিষয়টো শেষ কৰিব লাগে আৰু
তেতিয়া আপোনালোকে ভাবি লওক যে এনেকা এটা মন্তব্য দিয়ক যে মহাজোঁটে প্ৰচেষ্টা দিছে বুলি কৈ দিয়ক ইউডিএফ আৰু কংগ্ৰেছক মহাজোঁটত ধৰি দিয়ক কাৰণ সংখ্যা নিমিলে নহ'লে সংখ্যা নিমিলে যদি আমি কংগ্ৰেছ এআইডিএফ দুটাকে ধৰি আছো আমিনুল্লাহ কংগ্ৰেছৰ বিধায়কগৰাকী এআইডিএফৰ বিৰুদ্ধে কোনো কথা ক'ব বিচৰা নাই সংখ্যা নিমিলেতো আপুনি কিবা এটা সলিউশন ওলাব লাগিব আপোনাক এটা কথা ক'ব এটা সলিউশন ওলাব মানে আপুনি কৈ দিয়ক যে আপোনালোকৰ বাতৰিবিলাক কালিৰ পৰা এনেকুৱা হ'ব লাগে আপোনালোকৰ বাতৰিবিলাক কালিৰ পৰা এনেকুৱা হ'ব লাগে যে কংগ্ৰেছ ইউডিএফ নহয় ৰাষ্ট্ৰপতি নিৰ্বাচনত মহাজোঁটে প্ৰচেষ্টাভূত এনডিএৰ প্ৰাৰ্থীগৰাকী তেতিয়া এই বিষয়টো খাম কাটিব মই ভাবোঁ আৰু নহ'লে আপুনি এই হিচাপ ওলাব নোৱাৰিব আপোনাৰ কিন্তু আপোনালোকৰ নিজৰ মাথাটো বেয়া হ'ব আপোনালোকে নকৰিব এই কামটো মহাজোঁটে দিছে বুলি কৈ দিয়ক আমিনুল্লাহও মানিব চৰকাৰেও মানিব আপোনাৰ দলো কিন্তু মহাজোঁটত আছিলে 2021 নিৰ্বাচনত আপুনিও মহাজোঁটৰ এজন কেণ্ডিডেট আছিলে এই চাওক এতিয়া আমি অসম জাতীয় পৰিষদ বোলে মহাজোঁটত আছোঁ এই কংগ্ৰেছৰ এইবিলাক দলীয় প্ৰাৰ্থী দলীয় বিধায়ক চিন্তা কৰক আপুনি জাতীয় পৰিষদ কংগ্ৰেছৰ মহাজোঁটত আছিল নেকি এতিয়া আপোনালোকে মহাজোঁট মাৰি এতিয়া একেলগে ইলেকশ্যন খেলা হোৱা নাই নেকি ইয়াৰ আগত তেখেত খুব ভাল ব্যক্তি উপ নিৰ্বাচনতে আছিল নেকি ডাঙৰীয়া অলপ ভুল হৈছে তেখেত খুব ভাল ব্যক্তি উপনিৰ্বাচনত আপোনালোকৰ লগত আমালোকৰ মৰ্চা আছিল নে নাই আপুনি এইটো মহাজোঁট নহয় এইটো এটা উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰক্ৰিয়া আছিলে সেইটো এতিয়া আকৌ আমাৰ লগত নাই উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰক্ৰিয়া আছিলে সেইকাৰণে মই আপোনাৰ দুনুদা এইখিনি ক'ব বিচাৰিছো নাই এখেত চাওক আজি চৰকাৰ ডাঙৰীয়াক মই ধুবুৰীত যাওঁতে তেখেতৰ সংগঠন ভাল তেখেতে মই ইউডিএফ এইটোত ভোট ৰাষ্ট্ৰপতিৰ ভোটত ক্ৰছ ভোট কৰিছে বুলি মই অভিযোগ নিদিওঁ তেখেত সংগঠন কৰা হেৰি কিন্তু আপুনি অকণমান কথাবিলাক নেতৃত্বই কি কৈছে কাৰণ আপুনি বিধায়ক এগৰাকী আপোনাৰ কথাবিলাক অসমৰ ৰাইজে চাই আছে বা আপোনাৰ সমষ্টি ৰাইজে চাই আছে খুব অকণমান চালি জাৰি কৰিব কাৰণে এই বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয় হৈ আছে গতিকে মই নিজে কৈছোঁ যিহেতু অভিযোগ প্ৰতি অভিযোগ দিয়াত কৰি মহাজোঁটে প্ৰচেষ্টা ভোট দিছে বুলি ক'লে এই বিষয়টো খাম কাটিব তেনেহ'লে পোনপটীয়াকৈ এআইডিএফলৈ মানি ল'ব আমিনুল্লাহ মানি ল'ব তেখেতো মানি লৈছে মহাজোঁট বুলি মানি ল'ব মহাজোঁট নাই তাৰপিছত গৈ পেলাই মহাজোঁটটো যেতিয়া হেৰিত কৰিছিল মহাজোঁটটো কেনেকৈ হৈছিল আপোনাৰ এইবাৰ যিটো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মহাজোঁট কংগ্ৰেছ দলে আমাৰ প্ৰাৰ্থী যশোভদ্ৰ সিনহাক লৈ তেওঁলোকে প্ৰেছ মিট কৰিলে কলাক্ষেত্ৰত তাত এটা প্ৰগ্ৰাম কৰিলে তাত তেওঁলোকে সাংবাদিকক যিটো চিঠি দিলে তাত লিখিছে যে ইয়াত কংগ্ৰেছ দলৰ সকলো মন্ত্ৰী বিধায়ক থাকিব ৰাইজৰ দলৰ অখিল গগৈ থাকিব আৰু CPIMৰ মনোৰঞ্জন তালুকদাৰ থাকিব আৰু অজিত ভূঞা থাকিব AUDFক তেওঁলোকে মাতাও নাই AUDF তেওঁলোকৰ মহাজোঁটত নাই গতিকে AUDFক মাতাও নাই AUDFক আমি বেলেগে লগ ধৰিছো হোটেল তাজ বিমান তাত এই যে মহাজোঁটটো যে চাৰিটা দল হোটেলত লগ ধৰিছিলে আপোনালোকে হোটেলত লগ ধৰিছিলে কিন্তু তাৰ আগতে নাছিলে সেইটোৱে ক'ব বিচাৰিছোঁ হেৰি কেণ্ডিডেটক আমি হেৰিৰ পৰা আদৰি আনিছোঁ এয়াৰপৰ্টৰ পৰা আৰু হোটেলত আলোচনা কৰিছোঁ কিন্তু কলাক্ষেত্ৰত যিটো প্ৰগ্ৰাম কৰিছে AUDFক তেওঁলোকে মাতা নাই চিঠিও দিয়া নাই কিন্তু বাকী তিনিটা দলক মাতিছে এই চাৰিদলীয় মহাজোঁটটো এই মহাজোঁটটো তাত কলাক্ষেত্ৰত তেওঁলোকে সম্বৰ্ধনা দিছে বা প্ৰগ্ৰাম কৰিছে তেওঁলোকে কেণ্ডিডেটক যদি দিছে সেই মহাজোঁট তেওঁলোকে কাৰণ সেই মহাজোঁটত আমাক ৰাখাই নাই তেওঁলোকে গতিকে দুলুৰ আহমদ ডাঙৰীয়াই যিটো ক'ব বিচাৰিছে যে মহাজোঁট সেই মহাজোঁট নাই ভাঙি দিলে ইভেন এই ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ যিটো মহাজোঁটৰ তেওঁলোকে কলাক্ষেত্ৰত মিটিং কৰিলে তাত AUDFক নাৰাখিলেই নামাতিলেই তেওঁলোকে কথাবোৰ কয় সেইকাৰণে মানুহৰ আৰু এটা বেছি অসুবিধা হয় আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা মই দেখিছিলোঁ কংগ্ৰেছৰ বিজেপি দলৰ বিধায়কসকলে বদৰুদ্দিন আজমল চাহাবৰ ঘৰত গৈছিলে তেতিয়া তেখেতে এটা মন্তব্য দিছিলে যে আপোনালোকে নাহিলেওতো আপোনালোকৰ দলীয় প্ৰাৰ্থী জিকিব হয় কাৰণ এই নিৰ্বাচনটোৰ সংখ্যাৰ ডিফাৰেঞ্চটো বহুত বেছি আছিলে এইবিলাক ক্ৰছ ভোটিং নকৰিলেও NDR প্ৰাৰ্থীগৰাকী জয়লাভ কৰিলে হয় কিয় যে ক্ৰছ ভোটিং কৰি অসমৰ নামটো কলংকতি কৰিলে ৰাষ্ট্ৰপতি নিৰ্বাচনত কলংকিত কৰিলে এইটো পিছৰ ধৰি লওক যিকোনো ৰাষ্ট্ৰপতি নিৰ্বাচনটো 5 বছৰৰ মূৰে মূৰে হয় তেতিয়া অসম বুলি ক'লে কিন্তু হাতজাপ মাৰিব যিগৰাকী প্ৰাৰ্থী হ'ব যে ইয়াত ভাই কোনে কাক আদৰিব কোনে কাক বিক্ৰী কৰিব ঠিক নাই কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াই মানে শেহতীয়াকৈ অসমত ৰাজনীতিটো বেছি আগমুহূৰ্তত ফলাফলৰ আগমুহূৰ্তত কৈ দিছিলে যে NDR প্ৰাৰ্থীগৰাকী জয়লাভ কৰিব গতিকে সেই ফালৰ পৰা মই ভাবোঁ UDFৰ বিধায়ক ইমান সংখ্যক জড়িত নাই এতিয়া আমিনুল্লাহ এটা দলৰ বিধায়ক হৈছে তেখেতে হয়তো অপেক্ষাকৈ তেখেতে স্পষ্টকৈ ক'ব ইয়াত অসুবিধা হ'ব কিন্তু ভিতৰে তেওঁ জানে যে এইটো কি হৈছিল আচলতে নহয় তেখেতে কিন্তু আৰু এই কথাটো স্পষ্ট কৰি কৈছিলে যেতিয়া বিজেপি দলৰ মন্ত্ৰী বিধায়কসকল গৈছিলে তেতিয়া কৈছিলে যে আপোনালোকৰ সমৰ্থনটো বিচাৰে তেখেতে সমৰ্থন কিয় বিচাৰিব লাগে দেখোন আপোনালোকৰ জিকিব বুলি নেশ্যনেল চেনেল মই সেইটোতে সম্প্ৰচাৰ কৰিছিলোঁ আমাৰ কেমেৰাৰ আগতে কৈছিলে যে প্ৰাৰ্থীগৰাকীয়ে জিকিব দ্ৰৌপদী মুৰ্মুৱে জিকিব গোটেই অল ইণ্ডিয়াৰ সেইফালৰ পৰা আপোনালোকৰ দলে যে কংগ্ৰেছৰ নিচিনা বৃহৎ বিধায়কে মানে ভোটদান কৰিব সেইটো মই মানি নল'ম কৰিছে
কাৰণ আজমল ডাঙৰীয়া যেতিয়া আগতীয়াকৈ নিশ্চিত হৈছে যে জয়লাভ কৰিবই, সংখ্যাই নিমিলে, গতিকে আমি আৰু বদনামটো কিয় লওঁ? তাৰ মাজতো ধৰি লওক এতিয়া চবৰে এটা ব্যক্তিগত কথা থাকে, কাৰ লগত ভিতৰুৱা যোগাযোগ হৈছে, কাৰ লগত টকাৰ লেনদেন হৈছে, সেইটোতো আমিনুল দাই দেখা নাপাব বা আজমল ডাঙৰীয়াই দেখা নাপাব। খোলাখুলিকে কথাবোৰ নকয়, এনেও নকয়। অসমৰ অধিক জটিল হৈ পৰিছে আৰু শেহতীয়াভাৱে আৰু জটিল হ'বলৈ হয়তো গৈ আছে। সেইকাৰণে মহাজুত কৈ দিয়ক, সেইকাৰণে মহাজুত কৈ দিছোঁ। মহাজুত কৈ দিলে পোনপটীয়াকৈ জড়িত। আমি বাণিজ্যিক বিৰতি ল'ম। বিৰতিৰ পাছত আন এটা বিষয় আছে। ত্ৰিৰংগাক লৈ যিহেতু AIDF এটা মন্তব্য কৰিলে, আমিনুল ইছলাম ডাঙৰীয়া নিজেই আছে, তেওঁৰ মন্তব্যক লৈ এতিয়া গৰম চৰ্চা হৈছে। আমি সেই সন্দৰ্ভতে আলোচনা কৰিম বিৰতিৰ পাছত। লৈছোঁ বাণিজ্যিক বিৰতি, অতি সোনকালে উভতি। প্ৰশ্ন বিধায়ক আমিনুল ইছলামৰ RSSৰ পৰা দেশপ্ৰেম নিশিকো বুলিও মন্তব্য আমিনুল ইছলামৰ। প্ৰথমে প্ৰতিবেদন আগবঢ়াইছোঁ, তাৰ পাছতে আলোচনা কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক এইবাৰ কৈছে যে 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে আমি নিজৰ ঘৰত তিৰংগ পতাকা আমি ওলমাব লাগিব। হৰ ঘৰ তিৰংগ। মই সকলোকে এই হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফলতাৰে পালন কৰিবলৈ মই পুনৰবাৰ আহ্বান জনাম। ঘৰে ঘৰে পতাকা উৰুৱাৰ আহ্বান প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। আপত্তি AIDFৰ বিধায়কৰ। চৰকাৰে এটা বিজনেছ কৰিছে, সে আজি 320 কোটি মানুহ যদি এইখিনি পইচা দি আকৌ কিনিব লগা, আকৌ 26 কোটি টকাৰ পতাকা কিনিব লাগিব, তো এই 26 কোটি টকা বা অসমত 55 লাখ মানুহ কিনিব লাগিব। সে অসমত যদি আজি 1 কোটি 30 লাখ মানুহে কিনিব ওলায় আৰু তাৰ যোগানটো যদি আমাৰ যদি গোৱাৰ পৰা সাপ্লাই দিয়ে, what does it mean? It is not a business. ত্ৰিৰংগাৰ প্ৰতি মোৰ সন্মান আছে, কিন্তু ত্ৰিৰংগাৰ বেপাৰৰ প্ৰতি নহয়, খোলা ডিঙিৰে ঘোষণা কৰিলে AIDFৰ বিধায়ক আমিনুল ইছলামে। It does not prove that ইয়াত মানে দেশপ্ৰেমটো প্ৰমাণ হ'ব। ভাৰতত তিৰংগাৰ প্ৰতি মানে 100% মোৰ শ্ৰদ্ধা আছে, আমি সদায়তো চেলুট কৰোঁ। হৰ ঘৰ ত্ৰিৰংগাৰ আহ্বানৰ প্ৰতিক্ৰিয়া স্বৰূপে AIDFৰ বিধায়ক আমিনুল ইছলামে ক'লে, দেশ প্ৰেম কৰিবলৈ কাৰোবাৰ পৰা শিকিব নালাগে। RSSকো ক্ষুধাৰ সমালোচনা বিধায়ক আমিনুলৰ। না 15 আগষ্টত, না 26 জানুৱাৰীত, না গণতন্ত্ৰ দিৱসত, না মানে আমাৰ স্বাধীনতা দিৱসত কোনোদিনেই তেখেতে RSSৰ অফিচত পতাকা উত্তোলন নকৰিলে। সেই RSSে এতিয়া আমাক দেশপ্ৰেমৰ লেচন দিব, পাঠ দিব, এই কথাটো আমাক সহ্য হোৱা নাই। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আমিনুল ইছলামৰ বক্তব্য। আন এগৰাকী আমিনুল ইছলাম AIDF দলৰে আমাৰ সৈতে ষ্টুডিঅ'তে আছে। আমিনুল ইছলাম ডাঙৰীয়া, কিন্তু প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাখিনি কৈ ক'ৰবাত ভুল কৰিলে নেকি? এতিয়া চাওক, আচলতে প্ৰধানমন্ত্ৰীয়ে এই কথাটো এইকাৰণেই ক'ব বিচাৰিছে যিহেতু তেওঁলোক RSSৰ ইনষ্ট্ৰাকশ্যনত চলে, আৰু RSS হ'ল ব্ৰিটিছে জন্ম দিয়া এটা চোৰাংচোৱা দল, যি RSSে 1925 চনৰ পৰা 47 চনৰ স্বাধীনতাৰ আগলৈকে যিসকল স্বাধীনতা সংগ্ৰামী তেওঁলোকক ধৰাই দিয়া বা তেওঁলোকক হত্যা কৰা বা ব্ৰিটিছৰ চোৰাংচোৱা হৈ ক'ত কি মিটিং হৈছে খবৰবিলাক দিয়া, গোটেই ব্ৰিটিছৰ অনুগত বাহিনী আছিল তেওঁলোক। আৰু এই ব্ৰিটিছক খেদি দিয়াৰ কাৰণে RSS ইমানেই ক্ষুব্ধ হৈছিল যে তেওঁলোকে গান্ধীজীক হত্যা কৰাইছিল। মানে তেওঁলোক ব্ৰিটিছ গুচি যোৱাত আটাইতকৈ দুখিত হৈছিল RSS, আৰু সেই দুখত তেওঁলোকে 52 বছৰ তেওঁলোকৰ কাৰ্যালয়ত ত্ৰিৰংগা পতাকা উঠোৱা নাছিল। আজি যিসকল কেন্দ্ৰীয় চৰকাৰৰ BJPৰ নেতাসকল RSSৰ পৰা আহিছে বা RSSৰ কথা মতে চলে, তেওঁলোকে নিশ্চয় মই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াকো স্বাগতম জনাইছোঁ। মানে প্ৰমাণ কৰিব বিচাৰিছে। নহয়, এতিয়া হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া কৈলো তিৰংগা পতাকা উৰুৱাৰ যিটো আহ্বান, মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হয়, তেওঁ তিৰংগা পতাকা, তেওঁ BJPৰ পতাকা উৰুবা দিয়া নাই, তিৰংগা পতাকা উৰুৱাব দিছে। 75তম যিহেতু স্বাধীনতা দিৱস আমাৰ পালন কৰা হৈছে, সেই তিৰংগা পতাকা উৰুৱাৰ ক্ষেত্ৰত আজি যে আমি টকশ্বত বহিব লগা হৈছে, টকশ্ব কৰিব লগা হৈছে, তাতকৈ আৰু ডাঙৰ দুৰ্ভাগ্যজনক কথা নাই। তাত হেল্ল' শুনি আছো আমি, তাতকৈ আমাৰ ডাঙৰ দুৰ্ভাগ্যজনক কথা নাই। আজি যিজন AIDFৰ বিধায়কে যিটো আজি মৰহা কৰিছে, ভাৰতবৰ্ষত থাকি পেলাই তেওঁ যি মৰহা কৰিছে, আজি এটা প্ৰধানমন্ত্ৰীৰ আহ্বান,
সেই প্ৰধানমন্ত্ৰী আবাদ আজি আমি সন্দেহ প্ৰকাশ কৰিছো তেওঁ স্বয়ং প্ৰকৃত ভাৰতীয় হয় নে নহয় প্ৰত্যেকজন প্ৰকৃত ভাৰতীয় দেশৰ প্ৰধানমন্ত্ৰী এজনে এনেকুৱা এজন ভাল এটা আহ্বান জনোৱাত কোনো ধৰণৰ বিৰোধিতা কৰিবই নালাগে আৰু এই আহ্বানটো কিয় দিব লগা হ'ল আচ্ছা ঠিক আছে এই কথাটো এতিয়া মোৰ লগত ক'ব লগা আছে মোৰ ক'ব লগা হ'ল যোৱা বছৰ স্বাধীনতা দিৱসত এজনকে কওক হেমাংগ দা অলপ ৰৈ দিয়ক মোৰ কথাটো এতিয়া শুনিব দিয়ক মোৰ কথাটো শুনি লওক যোৱাবাৰ অথনি মোৰ কথাটো কমপ্লিট হোৱাৰ আগতে আপুনি হেমাংগ দা অলপ ৰৈ দিয়ক দুজনে হেমাংগ দা অলপ ৰৈ দিয়ক তেওঁৰ শিক্ষা লৈ লওক হেমাংগ দা অলপ ৰৈ দিয়ক এজনকে কওক মই আকৌ আপোনাৰ কাষত যাম হেমাংগ দা মই আকৌ আপোনাৰ কাষত যাম অলপ ৰৈ দিয়ক আজি এনেদৰে আছে সেইটোৱে ডাঙৰ কথা আজি তেওঁ পাকিস্তানত থাকে বাংলাদেশত থাকে বাংলাদেশৰ তিৰংগা পতাকা আৰু পাকিস্তানৰ তিৰংগা পতাকাক যদি অপমান সেইবিলাক তিৰংগা নহয় আপুনি সেইবিলাক তিৰংগা নকয় তিৰংগা আমাৰ গৌৰৱ আপুনি নাজানে তিৰংগা মাত্ৰ ভাৰতৰ পতাকা বাংলাদেশৰ পাকিস্তানৰ তিৰংগা নাই আপুনি নাজানে পতাকাৰ বিষয়ে জানি লওক প্ৰথমে কাৰণ আপোনালোকে RSS মানে ক'ত জানিব তিৰংগা মোৰ দেশৰ তিৰংগা আৰু কোনটো তিৰংগা নহয় সেইবিলাক তিৰংগা নহয় ডাঙৰীয়া এজনকে কওক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া অলপ ৰওক ডাঙৰীয়া মই আপোনাক অনুৰোধ কৰিছো অলপ ৰওক হেমাংগ দা আমি ধিক্কাৰ দিছো আৰু ঠিক আছে আপোনালোকে ধিক্কাৰ দিছে গৰিহণা দিছে AIDFৰ মন্তব্য ঠিকে আছে বাৰু সেইটো হয় আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপুনি ৰাজনীতি নকৰিব আপোনালোক কৈছে আপোনালোক RSS ব্ৰিটিছৰ চোৰাংচোৱা অনুগত আপোনালোকে স্বাধীনতা সংগ্ৰামীসকলক বঢ়াইছিল স্বাধীনতা সংগ্ৰামী আমিনুল ইছলাম ডাঙৰীয়া ঠিক আছে তেওঁক কৈ লওক হেমাংগ দা আপুনি সম্পূৰ্ণ কৰি লওক হেমাংগ দা আপুনি সম্পূৰ্ণ কৰি লওক তাৰপিছত মই বাকী কেইজনৰ কাষলৈ আহিম আপুনি ক'লে আচ্ছা ঠিক আছে এতিয়া মোৰ কথাখিনি শুনক আৰু এই যোৱা বছৰ স্বাধীনতা দিৱসৰ দিনা আপোনালোকৰ বহু কেইগৰাকী বিজেপি নেতাই আপোনালোকে একেলগে বিজেপিৰ পতাকা আৰু তিৰংগা পতাকা উঠাইছিল ওপৰত বিজেপিৰ পতাকা আৰু তলত তিৰংগা পতাকা উত্তৰ প্ৰদেশত আৰু দেশৰ কেইবাখনো ৰাজ্যত আপোনালোকে অপমান কৰিছিল আপোনালোকে ভাৰতৰ সংবিধানৰ প্ৰতি সন্মান নাই তিৰংগাৰ প্ৰতি সন্মান নাই আপোনালোকে ক্ষমা খুজিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে আমাৰ যিসকল বিজেপি নেতাই এই যোৱাবাৰ স্বাধীনতা দিৱসত ওপৰত বিজেপিৰ পতাকা তলত তিৰংগা পতাকা এনেকে উত্তোলন কৰিছিল কোনো দিন ভাৰতত এনেকুৱা ঘটনা হোৱা নাই এইবিলাক তাৰ আপোনালোকে আহ্বান জনাই দেশপ্ৰেমী হ'ব মাটি পানী ভাৰতবৰ্ষৰ ঠাই ভাৰতবৰ্ষত থাকে ভাৰতবৰ্ষৰ তিৰংগা ভাৰতবৰ্ষত থাকি ব্ৰিটিছৰ অনুগত চোৰাংচোৱাবিলাকে আজি ইয়াত কাৰোবাক বাধ্য কৰি দেশপ্ৰেম শিকাব নালাগে ভাৰতত থাকি ব্ৰিটিছৰ চোৰাংচোৱাবিলাকে ব্ৰিটিছৰ অনুচৰবিলাকে ভাৰতীয় লোকক দেশপ্ৰেমৰ শিক্ষা দিব নালাগে যিবিলাকে ব্ৰিটিছৰ চোৰাংচোৱা কৰিছিল আৰু স্বাধীনতা সংগ্ৰামীসকলক ধৰাই দিছিল তেওঁলোকে ঠিক আছে বাকী কেইজনৰ মতামত লৈ লৈছো অলপ দুলু আহমেদ ডাঙৰীয়া কি কয় AIDFে যিখিনি বক্তব্য দিলে সেই বক্তব্যক আপুনি কি ক'ব আৰু ভাৰতীয় জনতা পাৰ্টিয়ে হওক বা বিজেপিৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে হওক বা অসমৰ মুখ্যমন্ত্ৰীয়ে হওক যিখিনি আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি আপোনালোকৰ সঁহাৰি কেনেকুৱা চাওক যিয়ে নহওক মই খুব এটা নিউট্ৰেল ভাষ্য এটা দিম তিৰংগাক লৈ ইমান বিতৰ্ক কৰিব নাপায় এইটো হৈ গ'ল ৭৫ সংখ্যক খুব সম্ভৱ আজাদী কা অমৃত মহোৎসৱ এইটো এটা চিলভাৰ জুবলি বুলি ক'লেও ভুল নহয় গতিকে এইটো এটা খুব ডাঙৰ যেহেতু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আমি কোন দলৰ সেইটো চাব নালাগে আমি চাব লাগিব যে পদটো যে এগৰাকী প্ৰধানমন্ত্ৰী যেতিয়া কৈছে যে তিৰংগা প্ৰত্যেকৰ ঘৰে ঘৰে প্ৰথমবাৰৰ কাৰণে কৈছে বাৰু প্ৰত্যেকৰ ঘৰে ঘৰে আজি ১৫ তাৰিখ আৰু ধৰি লওক ২০টা দিন আছে এতিয়া হাতত সময় সেইটোত সমৰ্থন কৰিছোঁ কিন্তু তাত এটা কথা এটা আছে মই ভাবোঁ আজি নিউজ ১৮ৰ চেনেলৰ জৰিয়তে মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যেহেতু এইটো ৭৫ সংখ্যক এটা চেলিব্ৰেশ্যনটো খুব ভালদৰে হ'ব লাগে ডাঙৰকৈ হ'ব লাগে এই যিটো ১৬ টকা নিৰ্ধাৰণ কৰি দিছে আপুনি ১৬ টকা বা ১৮ টকা কিবা ১৬ বা ১৮ টকা এইটো আপুনি চাব প্ৰায় ৬৫-৬৬ লাখ অসমত পৰিয়াল আছে প্ৰায় ৭০ লাখৰ ওচৰত আপুনি যদি সেই প্ৰত্যেকটা পৰিয়ালে যদি এখন কিনে প্ৰায় ১০ কোটি টকা সংগ্ৰহ হ'ব গতিকে মই ভাবোঁ যে বিজেপি দলৰ কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক বা বিভিন্ন ধৰণৰ আঁচনি তেখেতসকলে বিনামূলীয়া আঁচনি দি আছে এই তিৰংগাৰ ক্ষেত্ৰত
এইটো মানে টকাৰে কিনিব পৰা সেইটো এটা কৰিব নালাগিছিলে এতিয়াও সময় আছে মানে যেনেকৈ হিতাধিকাৰীক দিয়ে এইটো এটা চেলিব্ৰেশ্যন সেইটো কৰিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰে ইচ্ছা কৰিলে কৰিব পাৰে তিৰংগাক লৈ মই ইউডিএফ দলৰো আমাৰ যিগৰাকী বিধায়ক আছে বা বিজেপি দলৰো যিগৰাকী বিধায়ক আছে মই তেখেতলোকক অনুৰোধ কৰিছোঁ যে তিৰংগাৰ এই ইছ্যুটোক লৈ মানে বেছি বিতৰ্ক কৰিব নালাগে ৰাইজে ভাল নাপায় এইবোৰ এইটো মুখ্যমন্ত্ৰীক অনুৰোধ কৰক আমিনুল্লাই কৰক বা বিজেপিৰ বিধায়কগৰাকীও কৰক যে সকলোৱে মানি লৈছে তিৰংগাটো কিন্তু এইটো বিনামূলীয়া কৰি দিব লাগে কিমান 10 কোটি টকা একো ডাঙৰ কথা নহয় কিমান হাজাৰ হাজাৰ কোটি টকাৰ আঁচনি গৈ আছে কিবা হয় কওক হেমাংগ দা কওক মই ভাবো মইতো কৰিব লাগে বুলি মই অনুগ্ৰহ কৰিব পাৰো কৰা নকৰাটো এইটো বিজেপি দলৰ না মই পাঞ্জাল মই দুলা মধ্যে জনাব বিচাৰিছো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ প্ৰায়খিনিয়ে যিবিলাক আমাৰ এমএলএজ আছে সকলে এমএলএ নিজৰ নিজৰ সমষ্টিত যিখিনি দুখীয়া মানুহ আছে যোনে বিচাৰে তেওঁলোকক বিনামূলীয়াকে দিয়াৰ আমি ব্যৱস্থা কৰিছো সলিউশন নহল সেইটো সলিউশন নহল দুখীয়া মানুহ ধনী মানুহ বুলি কথা নাই স্বাধীনতাটো সকলোৱে মিলি পালিব লাগে নিৰ্ধাৰণ কৰা হৈছে দেখা যায় যে স্বাধীনতাৰ সময়ত কিছুমানে বহুত টকা লৈ পেলাই পতাকা বিক্ৰী কৰে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে এটা যাতে কম ৰেটত দিলে সকলে যাতে কিনিব পাৰে সেই ব্যৱস্থাটো কৰিব দিছে সেইটো এটা আহ্বানে জনাইছে যাতে কম ৰেটত দিলে আমাৰ সকলো মানুহে কিনিব সেইটো বিনামূলীয়া কৰিব নোৱাৰে আমাৰ বিধায়কসকলে আপুনি ধনী দুখীয়াটো বাদ দিয়ক বিনামূলীয়া কৰি দিব পাৰি নে নোৱাৰে সেইটো বিধায়কসকলে নিজৰ নিজৰ সমষ্টিত ইতিমধ্যে বিনামূলীয়াকে মই নিজৰ পলাশবাৰী সমষ্টিত বিনামূলীয়াকে সেইটো আপোনালোকৰ দলৰ নহয় দলে কিন্তু আপোনালোকে কোৱা নাই যে বিধায়কসকলে নিজৰ নিজৰ সমষ্টিত পতাকাটো কিনি দিব লাগে বুলি দলে কোৱা নাই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া যদি দলে কোৱা নাই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া যদি কোনোবাই নিকিনে বা নিজাকৈ সংগ্ৰহ নকৰে ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা এটাও আপোনালোকে কৰিব পাৰে ঘৰে ঘৰে পতাকাসমূহ বিতৰণৰ কাৰণ সকলোৱে হয়তো নিকিনিব পাৰে বহু মানুহৰ বহু পৰিয়ালে হয়তো সেইখিনি সময় নাপাবও পাৰে এনেকুৱা আমাৰ সকলে যেহেতু দেশৰ প্ৰতি আত্মীয়তা আছে সকলে ভাৰতীয় আৰু দেখা যায় যে আজি আহ্বান কৰা হৈছে কিন্তু আমাৰ প্ৰত্যেকে পতাকা ল'ব লাগে কিন্তু কথা হ'ল কি আমি দেখা যায় যে প্ৰত্যেকটা স্বাধীনতা দিৱসে হওক বা গণৰাজ্য দিৱসে হওক প্ৰায় সকলোবোৰ মানুহে কিন্তু দেশৰ পতাকাখন নিজৰ ঘৰত লগায় সো এতিয়া যোনে কিনিব নোৱাৰে তেওঁলোকৰ ব্যৱস্থা আমি নিশ্চয়কৈ বিধায়কসকলে নিজৰ নিজৰ সমষ্টিত ললে ভাল হয় আৰু মই বিৰোধী পক্ষক বিধায়কক আহ্বান জনাই সংবাদ মাধ্যম দি আপোনালোকে কৈ দিয়ক চৰকাৰখনে কৈ দিয়ক সংবাদ মাধ্যম দি কৈ দিয়ক যে যোনে যোনে কিনিব নোৱাৰে আমি বিনামূলীয়াকৈ যোগান ধৰিম এইটো কৈ দিলে স্পষ্ট হৈ যায় কথাটো অনুৰোধ জনাম যে তেওঁৰ ফালৰ পৰাও যদি তেওঁ কোনোবা দুখীয়া মানুহ দিয়ে মইতো বিধায়ক নহয় নোৱাৰে মইতো বিধায়ক নহয় বিধায়ক নহলেও আপুনি যদি ইচ্ছা কৰে দেশৰ প্ৰতি তেওঁ কৈছে যে আমি সকলো বিধায়কে বিনামূলীয়াকৈ দিম মইতো বিধায়ক নহয় মই দিম বেলেগ কথা বাৰু ৭৫ বছৰে যিটো আমাৰ স্বাধীনতা দিৱস আমি পালন কৰি আহিছো যাতে সকলো ৰাইজে মিলি ভালদৰে আপোনালোকে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰক যে ৰাইজে বিপুলভাৱে দাবী কৰিছে যে 16 টকাই হওক 18 টকাই হওক এইটো বিনামূলীয়া কৰি দিব লাগে পতাকাখনৰ ক্ষেত্ৰত আমি ডাঙৰকৈ চেলিব্ৰেশ্যনটো আব্দুছ সোবাহাম আলী চৰকাৰ ডাঙৰীয়া কি কয় এই ক্ষেত্ৰত আপুনি এজন বিধায়ক হিচাপে এই ক্ষেত্ৰত যিটো নতুনকৈ এবাৰ বিশেষ এক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা কোৱা হৈছে আপুনি এই ক্ষেত্ৰত আপোনাৰ স্থিতি কি মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যিহেতু ৭৫ বছৰৰ আমাৰ স্বাধীনতা হোৱাৰ এইবেলি যি উৎসৱ মানৱৰ কাৰণে যি আমাৰ প্ৰধানমন্ত্ৰী মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় যিটো উদযাপন কৰাৰ কাৰণে যিখিনি পৰামৰ্শ দিছে মই মোৰ তৰফৰ পৰা এনেকৈ ক'ব বিচাৰিছোঁ যে আমি কংগ্ৰেছীবিলাকে আমি যিমান কংগ্ৰেছী আছোঁ ভাৰতবৰ্ষত আমি কংগ্ৰেছীয়ে ভাৰতবৰ্ষখন স্বাধীনতা আনিছোঁ আমাৰ পূৰ্বপুৰুষে আনিছে আমাৰ অন্তৰত এই ত্ৰিৰংগা পতাকা সকলোৰে বুকত সকলোৰে অন্তৰৰ অন্তৰকণত ৰৈ গৈছে আৰু বহিঃপ্ৰকাশ ইয়াৰ যে কৰিব লাগিব সেইখিনিত মই বিতৰ্কত নাযাওঁ মই মানি লৈছোঁ যদি আমি সকলোৱে কৰোঁ এটা ভাল মেছেজ যাব আমাৰ প্ৰতিজন মানুহে যিবিলাকে বিগত স্বাধীনতাৰ সংগ্ৰামত সহযোগ কৰা নাছিলে সেই মানুহবিলাকে আজি নেতৃত্ব লৈ যদি এইখিনি কৰিব দিছে এইটো মই ভাবোঁ এটা ভাল মেছেজ কিন্তু মই দুলুদৰ কথাত সুৰ মিলাই ক'ম আজি মই এজন বিধায়ক হিচাপে জনম চৰকাৰক বিবেচনা কৰিব ক'ম যিহেতু এনেকুৱা এটা এজেণ্ডা লোৱা হৈছে সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা পতাকাখন
মানে পইচাই দিয়ালৈকে দায়িত্ব ল'ব লাগে আৰু পইচা দিয়া 14 টকা 16 টকাৰ কথা নাহে যেনেকে প্ৰতিটো স্কিমত বিনামূলীয়া কৰি দিয়া হয় এইবেলি প্ৰতিখন পতাকাই বিনামূলীয়া কৰি যদি দিয়ে তেনেহ'লে এইবিলাক বিতৰ্ক নাহিব ঠিক আছে বাৰু এই আপোনাৰ প্ৰতিক্ৰিয়া মই এখানে বাণিজ্যিক বিৰতি ল'ম কিছু সময়ৰ বাবে অতি সোনকালে উভতি আহিম আৰু পৰৱৰ্তী আলোচনাখিনি এই সন্দৰ্ভতে আগবঢ়াই নিম পুনৰ স্বাগতম জনাইছোঁ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ জাতীয় পতাকা উত্তোলন কৰা নকৰা বিষয়টোক লৈ আমি আলোচনা কৰি আছোঁ স্বাধীনতা দিৱসৰ দিনটোত ইতিমধ্যে আমি এই আলোচনা প্ৰক্ৰিয়াত আমিনুল ইছলামেই হওক বা হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই হওক দুলু আহমেদ ডাঙৰীয়াই হওক বা আব্দুছ ছবাহান আলী চৰকাৰ ডাঙৰীয়াই হওক তেওঁলোকৰ মন্তব্যসমূহ সংগ্ৰহ কৰিলোঁ নিজস্ব মন্তব্য সকলোৱে প্ৰদান কৰিছে AIDFৰ স্থিতি ইতিমধ্যে কোৱা হৈছে দেশপ্ৰেম কাৰোবাৰ শিকিব লগা নাই বুলি তেওঁলোকে স্পষ্টকৈ কৈছে আৰু বিৰতিৰ পূৰ্বে আব্দুছ ছবাহান আলী চৰকাৰ কংগ্ৰেছ দলৰ বিধায়কে কৈছে যে স্বাধীনতা সংগ্ৰামত অংশ লোৱা যিসকল অংশ লোৱা নাছিল তেওঁলোকৰ এতিয়া দেশপ্ৰেম জাগিছে হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি মই আলী চৰকাৰ ডাঙৰীয়াই এটা কথা কৈছে স্বাধীনতা দিৱসত তিৰংগা পতাকা উত্তোলন কৰিব লাগে সেইটো তেওঁ সমৰ্থন কৰিছে কিন্তু তাৰ লগে লগে কৈছে যে কংগ্ৰেছেহে স্বাধীনতা সংগ্ৰামত আছিলে এতিয়া অন্যবিলাকে এতিয়া আমি বাকীবিলাকে এতিয়া দেশপ্ৰেম তাৰপিছত দেশৰ পতাকা উত্তোলন কৰিব দিছে এইটো আমি তীব্ৰ বিৰোধিতা কৰিছো তেওঁ হয়তো নাজানে যে ভাৰতবৰ্ষৰ সকলো ৰাইজে মোৰ নিজৰ ককাহঁতে স্বাধীনতাৰ আন্দোলন কৰিছিলে ইংৰাজৰ লগত সেই সময়ত মোৰ নিজৰ ককাহঁতেও কৰিছিলে আমি সেই সময়ত জন্ম পোৱা নাছিলে আলী চৰকাৰেও জন্ম পোৱা নাছিলে ব্ৰিটিছৰ সময়ত হয়তো আলী চৰকাৰে জন্ম পোৱা নাছিলে স্বাধীনতাৰ কাৰণে দেশৰ স্বাধীনতাৰ কাৰণে কাম কৰা নাই কিন্তু এজে হ'ল গোটেই ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজে স্বাধীন ভাৰতৰ সপোন দেখি ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত তেওঁলোক যোগদান দিছিলে আৰু যদি অকল কংগ্ৰেছে কৰা বুলি কয় সেই সকল স্বনামধন্য ব্যক্তিক অপমান কৰাৰ দৰে হ'ব সেইকাৰণে আলী চৰকাৰ ডাঙৰীয়াই সেই সকল এনেকুৱা ধৰণৰ মন্তব্য নাৰাখি তেওঁ এটা স্পষ্টীকৰণ দিয়ক তেওঁ মিনিংটো কি বুজাইছে আজি আমাৰ প্ৰত্যেকজন অসমতে থকা বা ভাৰতবৰ্ষৰ প্ৰত্যেকটা চুকে কোণে থকা প্ৰত্যেকজন ভাৰতীয়ৰ নিজৰ ককা হওক বা নিজৰ দেউতা মোৰ দেউতাহঁতৰ সেই সময়ত স্বাধীনতা দিৱসতে স্বাধীন ভাৰতৰ আগতে জন্ম পোৱা দেউতা ত' এটা সময়ত মোৰ ককাহঁতে হওক বা আমাৰ সকলো ভাৰতবৰ্ষৰ সকলো মানুহৰ নিজৰ ককা হওক বা তেওঁলোকে স্বাধীনতা সংগ্ৰামত যোগদান দিছিলে এনেকুৱা ধৰণৰ মন্তব্য নিশ্চয় কেতিয়াও সহ্য কৰিব নোৱাৰি সেইটো ক'ব বিচাৰিছে আপুনি অপমান কৰাৰ দৰে হয় সেইকাৰণে আলী চৰকাৰক মই এনেকুৱা ষ্টেটমেণ্টটো উঠাই ল'বৰ কাৰণে মই আহ্বান জনাইছো আলী চৰকাৰ ডাঙৰীয়া উঠাই ল'ব আপুনি এই মন্তব্য মই স্পষ্টীকৰণটো মই এইখিনি অস্বীকাৰ কৰিব পাৰিম নেকি যে আপোনাৰ মাতটো অলপ আচ্ছা এই ক্ষেত্ৰত অলপ আমিনুল ইছলাম ডাঙৰীয়া মই আপোনালোকৰ দলৰ বক্তব্যটোৰ কথা কৈছো নাই এতিয়া কাৰো পৰা শিকিবলগীয়া নাই কিন্তু এতিয়া আপোনালোকে পতাকা উত্তোলন কৰিবলৈ নকৰে না পতাকা উত্তোলন কৰা হ'ব এইটো আমাৰ দলৰ মুখপাত্ৰ এডভোকেট আমিনুল ইছলাম চাহাবেও তেখেতে কৈছে যে পতাকাৰ প্ৰতি আমাৰ সন্মান আছে পতাকা উত্তোলনত আমাৰ আপত্তি নাই কিন্তু পতাকাৰ নামত ব্যৱসায়ী কৰাটোত আমাৰ আপত্তি আছে তেখেতে যিটো কৈছিলে আৰু আজি যিটো কথা ইয়াত কৈছে হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই যে প্ৰত্যেক বিধায়কে চাই মানে কোনে কিনিব নোৱাৰে দুখীয়া মানুহক দিব লাগে এইটো সম্ভৱ নহয় এই 15-20 দিনত আপুনি এতিয়া গোটেই সমষ্টিৰ আপুনি 80-90 হাজাৰ ফেমিলিত সাৰ্ভে কৰক যে আপুনি কিনিব পাৰিবনে নাই সেইবিলাক লিষ্ট লওক আকৌ কিনক কোনোবাই ক'ব পাইছো নে নাই ৰিচিভ কৰি লওক কিবা এইটো এটা বিধায়ক ডাইৰেক্ট বিনামূলীয়া কৰিব পাৰে এই ক্ষেত্ৰত আপুনি আপোনাৰ সমষ্টিত কি স্থিতি লৈছে আপোনাৰ সমষ্টিটো বিধায়ক হিচাপে বেলেগ কথা বাদ দিছো কথা বাদ দিছো আমাৰ কথাটো ঢিং সমষ্টিত আপোনাৰ স্থিতিটো কি ঢিং সমষ্টিটো সম্ভৱেই নহয় আপুনি ঢিং সমষ্টিত প্ৰায় 1 লাখ পৰিয়াল এতিয়া 1 লাখ পৰিয়ালত এতিয়া মই সাৰ্ভে কৰাই কোনে পাৰিব কিনিব কোনে নোৱাৰিব সেইবিলাক আকৌ লিষ্ট বনাই বেনিফিচিয়াৰী আকৌ কিনি সিহঁতক দি ৰিচিভ কৰাই কোনোবাই ক'ব আমি তিনিমাহৰো সম্ভৱ নহয় কথাটো হ'ল 3 মাহটো সম্ভৱ গতিকে চৰকাৰে সহজ কথাটো হ'ল মেচিনাৰী চৰকাৰৰ হাতত গোটেই মেচিনাৰী চৰকাৰে দি দিলে 10 কোটি টকা গোটেই অসমৰ কাৰণে এইটো কি ডাঙৰ কথাটো হ'ল গতিকে এইটো চৰকাৰ উত্তৰ এটা দিওঁ শুনি আছো কওক প্ৰাঞ্জল শুনি আছো হয় হয় তাৰমানে কথাটো এনেকুৱা ধৰণৰ আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি পইচা খৰচ কৰো
আৰু দেশৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে আৰু দেখা যায় যে মই আগতেও বাৰম্বাৰ কৈছো প্ৰত্যেকটা স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসেই হওক আমাৰ প্ৰত্যেকজন ভাৰতীয় প্ৰায় সকলো ভাৰতীয়ই স্বাধীনতা দিৱসৰ দিনা তিৰংগা পতাকা নিজে কিনি পেলাই নিজে ফ্লেগ লগায় আজি মই আহ্বান জনাইছো আমাৰ বিৰোধী পক্ষৰ বিধায়কসকলকো যে আপোনালোকে আমি গাঁও পঞ্চায়তত পতাকা পঠোৱাৰ ব্যৱস্থা কৰিম আমাৰ বিধায়কসকলে তো আলটিমেটলি যোনে যোনে কিনিব নোৱাৰিব আমি কৈ দিম তাতে আপডেট এটা দি দিম ফেচবুকতে হওক বা আমাৰ যিখিনি আমাৰ কাৰ্যকৰ্তাৰ আপডেট দিম যে অমুক অমুক স্থানত আপোনালোকে যোনে যোনে বিচাৰে তাত তিৰংগা পতাকা পাব সেইটো এদিনৰ কথা আপোনাৰ কোনো লিষ্টত দৰকাৰে নাই আগতে যে কৈছিল যে কোনে কোনে কিনিব পাৰে কোনে নোৱাৰে কোনে যে যিবিলাকে নোৱাৰে এতিয়া আপুনি নোৱাৰাখিনি আপুনি সিলেক্ট কৰিবলগীয়া হ'ল এতিয়া সকলোৱে কৰাটো লাগে আমাক আপুনি সকলোৱে কৰিব পৰাটো লাগে আমাক অলপ ৰৈ দিয়ক মই ভাবো এই কিনা আমাৰ অলপ ৰৈ দিয়ক পৰিমাণৰ লগে বেছি পতাকা লৈ থলেও কথা নাই সমস্যাটো আমাৰ কেতিয়াও ৱেষ্টেজ নহয় আমাৰ ঠিক আছে কথা এটা কওঁ এইটো যিটো কিনা নিকেনেক লৈ যিটো বিতৰ্ক চলি আছে এইটো কোনো বিতৰ্ক আজি হেমাংগ ডাঙৰীয়া বিধায়কগৰাকী বহিছে আমিনুল্লাহ বহি আছে মোৰ মতে মুখ্যমন্ত্ৰীগৰাকী যেতিয়া মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিছিলে তেখেতে কৈছিলে যে মই অসমৰ স্বাৰ্থত বা ৰাষ্ট্ৰৰ স্বাৰ্থত যেতিয়া এটা বিষয় আহি পৰিব মই সকলো বিধায়কক লৈ কাম কৰিম তেখেতে এখন চিম্পল চাৰ্কুলাৰ ওলাই দিব পাৰে যে 126 গৰাকী বিধায়কে নিজে নিজে নিজৰ সমষ্টিত এই পতাকাটো ফ্ৰী দিব লাগে আৰু তাৰ কাৰণে প্ৰক্ৰিয়াটো সাধাৰণ বিধায়কক দায়িত্ব দিলে এইটো ইমান হৈ হাল্লা 10 কোটিৰ বিজনেছ কিবা এইবিলাকৰ দৰকাৰে নাই যাবলৈ মানে অযথা বিতৰ্ক কৰিব নালাগে দেশপ্ৰেম সকলোৰে মনত আছে আমাৰ বুকুত আছে দেশপ্ৰেম তাৰ বিনিময় হ'ব নালাগে তাক লৈ আৰু তাক পণ্য সামগ্ৰী বনাব নালাগে এইটোতো এতিয়া হেমাংগ ঠাকুৰীয়া ডাঙৰীয়ে কৈছে যে কিনিব পাৰা নিপ এইটো চিনাক্ত কোনে কৰি থাকিব আপোনালোকে ইমান আঁচনি দিছে বিনামূলীয়া আঁচনি দিছে কিবা দিছে এইটো বিনামূলীয়া কৰি দিয়কচোন 126 গৰাকী বিধায়কক দায়িত্ব ঠিকে আছে বাৰু ঠিকে আছে ধন্যবাদ জনাইছো মই প্ৰত্যেকগৰাকী অতিথিকে আমাৰ এই আলোচনা আজি ইমানতে আমি অন্ত পেলাব লাগিব কিন্তু